ৰূপেশ গোৱালা। অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত দিয়া হৈছে। অধ্যক্ষ মহোদয়, ডুমডুমা মহাবিদ্যালয় ডুমডুমা শদিয়া ডিগবৈ বৃহত্তৰ অঞ্চলৰ একমাত্ৰ এটা সময়ত শিক্ষানুষ্ঠান আছিল উচ্চ শিক্ষাৰ, আৰু এটা সময়ত ডুমডুমা মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু ডুমডুমা ৰাইজে মিলি বিজ্ঞান শাখা তেওঁলোকে সেল্ফ ফাইনেন্সিঙত আৰম্ভ কৰিছিল। প্ৰথমে হায়াৰ ছেকেণ্ডেৰী আৰম্ভ কৰিলে 97ত আৰু ডিগ্ৰী আৰম্ভ হ'ল 2002ত, আৰু 2012 চনত তেওঁলোকে অনাৰ্ছ আৰম্ভ কৰিলে। শেহতীয়াকৈ গভৰ্ণমেণ্টৰ ফালৰ পৰা মাননীয় মন্ত্ৰী মহোদয়ৰ তৎপৰতাত 2024 চনত এডিশ্যনেল ছায়েন্স ষ্ট্ৰীম তেওঁলোকে ডুমডুমা কলেজৰ বাবে দিলে। দিয়াৰ পিছত আজি 2 বছৰ হ'ল কোনো ধৰণৰ নিযুক্তি হোৱা নাই, আৰু যিসকল ছাত্ৰ ছাত্ৰী তাত অধ্যয়ন কৰি আছে তেওঁলোকে সেল্ফ ফাইনেন্সিঙত অধ্যয়ন কৰিবলগীয়া হৈছে। আৰু তাত চাহ বাগিচাৰ গাঁও অঞ্চল আছে, সকলোবিলাক দুখীয়া ছাত্ৰ ছাত্ৰী তাত অধ্যয়ন কৰে। আৰু যিহেতু কেৱল ডুমডুমা সমষ্টি নহয়, আশে পাশে থকা প্ৰায় সকলোবিলাক সমষ্টিৰ বিজ্ঞান শাখাত অধ্যয়ন কৰিব খোজা ছাত্ৰ ছাত্ৰীসকল তাত অধ্যয়ন কৰে। গতিকে এই বিষয়টোৰ গুৰুত্ব বুজি আপোনাৰ মাধ্যমেদি মই মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে তৎকালে ইয়াৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে, আৰু যিসকল ছাত্ৰ ছাত্ৰী তাত সেল্ফ ফাইনেন্সিঙত পৰি আছে, দুখীয়া ছাত্ৰ ছাত্ৰী যিবিলাকে তেওঁলোকৰ যিবিলাক ফি সেইবিলাক ৱেভ কৰাৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগে। আৰু লগতে যিসকল আজি দীৰ্ঘদিন ধৰি তেওঁলোকে তাত শিক্ষাদান কৰি আছে তেওঁলোকৰ কথাটো চৰকাৰে অকণমান বিবেচনা কৰিব লাগে বুলি মই অনুৰোধ জনাইছোঁ। মিনিষ্টাৰ প্লিজ। মাননীয় অধ্যক্ষ মহোদয়, হয়, ডুমডুমা মহাবিদ্যালয়ত ইতিমধ্যে অতিৰিক্ত বিজ্ঞান শাখাত অসম চৰকাৰে অনুমোদন জনাইছে আৰু ইয়াৰ কাৰণে পদো সৃষ্টি কৰিছে, কিন্তু নিযুক্তিখিনি হোৱা নাই। আৰু নিযুক্তি নোহোৱাৰ মূল কাৰণটো হ'ল যে নিযুক্তিৰ কাৰণে পদসমূহত যিটো ৰোষ্টাৰ তালিকা হ'ব লাগে, এইটো সময়মতে নোহোৱাৰ কাৰণে। আৰু মই বহুত অসমৰ মহাবিদ্যালয়ৰ নিযুক্তিৰ ক্ষেত্ৰত তেওঁলোকে যিখন ৰোষ্টাৰ লিষ্ট পঠিয়ায় সেই ৰোষ্টাৰ লিষ্টখনত ইয়াতে ত্ৰুটি ওলায়। সেইকাৰণে এতিয়া যিটো সামৰ্থ পৰ্টেল কৰা হৈছে, এই সামৰ্থ পৰ্টেলতে সকলোৱে ৰোষ্টাৰ লিষ্টখন আপলোড কৰিবৰ কাৰণে দিয়া হৈছে, যাতে আমি অনলাইন ভেৰিফিকেশ্যন কৰি ক'ৰবাত যদি গণ্ডগোল আছে আমি ক'ব পাৰোঁ। আৰু অসমৰ প্ৰায়সমূহ মহাবিদ্যালয়ে ইতিমধ্যে ৰোষ্টাৰ আপলোড কৰিছে সামৰ্থ পৰ্টেলত, কিন্তু এতিয়াও অসমৰ প্ৰায় 55খন মহাবিদ্যালয়ে ৰোষ্টাৰ তালিকা দিয়া নাই। নিদিয়াৰ কাৰণে তাতে নিযুক্তি প্ৰক্ৰিয়াটো স্থবিৰ হৈ যাব। যোৱা মে' মাহৰ 20 তাৰিখে ডুমডুমা মহাবিদ্যালয় তেওঁলোকে ৰোষ্টাৰ দাখিল কৰিলে, আপলোড কৰিলে, কিন্তু আপলোড কৰাৰ পাছত তেতিয়া মডেল কোড অফ কণ্ডাক্ট থাকিল, সেইকাৰণে আমি নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব নোৱাৰিলোঁ। আৰু এতিয়া আমি তাতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিম। খুব সোনকালে আমি ডুমডুমা যিটো বিজ্ঞান শাখা আছে তাক পূৰ্ণাংগ ৰূপ আমি দিব পাৰিম বুলি মোৰ বিশ্বাস আছে। ধন্যবাদ। ছাপ্লিমেণ্টাৰী। অধ্যক্ষ মহোদয়, মোৰ আৰু এটা প্ৰশ্ন আছিল, যিসকল ছাত্ৰ ছাত্ৰী তাত সেল্ফ ফাইনেন্সিঙত অধ্যয়ন কৰি আছে তেওঁলোকৰ ফিজ ৱেভ কৰাৰ কাৰণে চৰকাৰে কিবা ব্যৱস্থা ল'ব নেকি? মিনিষ্টাৰ। নিশ্চিতভাৱে তাতে আবেদন কৰিলে আমি কিছু সংখ্যক সেল্ফ ফাইনেন্স বা কিছু ভেঞ্চাৰ মহাবিদ্যালয় যিসকল প্ৰাদেশিকৰণ আওতাৰ ভিতৰত আহিছে আমি তাতো নিযুত মইনা দিছোঁ। বাকী প্ৰক্ৰিয়াটো এটা চূড়ান্ত পৰ্যায়ত আহিয়ে গৈছে, পদ সৃষ্টি হ'ল, এতিয়া মাত্ৰ নিযুক্তিৰ প্ৰক্ৰিয়াটো বাকী আছে। নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গ'লেই তাৰ যিটো বিজ্ঞান শাখা সেই বিজ্ঞান শাখাটো নিয়মীয়া হৈ পৰিব, আৰু নিয়মীয়া হৈ পৰিলে নিয়মীয়া শাখাৰ যিমানবিলাক সা সুবিধা আছে সকলো ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব। পৰৱৰ্তী প্ৰশ্ন 182, শ্ৰী ভুৱন গাম। অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। অধ্যক্ষ মহোদয়, বিগত 10 বছৰে মাজুলীৰ উন্নয়ন আৰু সুৰক্ষা আৰু আমাৰ চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। যেনে মাজুলী সুকীয়া জিলা মৰ্যাদা, লেণ্ড প্ৰটেকশ্যন আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰত যি কেবিনেট পাছ কৰিলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক
আমি ধন্যবাদ দিবই লাগিব। অধ্যক্ষ মহোদয়, মাজুলীক সত্ৰনগৰীৰ ক্ষেত্ৰত স্থায়ী সুৰক্ষা হেতুকে 2006 চনত মাজুলী সংস্কৃতি দৃষ্টিপট অঞ্চল আইনখন সময় সাপেক্ষে আইনখন সংশোধন ঘটাবৰ বাবে অনুৰোধ জনোৱা হৈছে আৰু লগতে সত্ৰনগৰীৰ কাৰণত আমি সুৰক্ষিত কৰিব বিচাৰিছোঁ। সত্ৰত আপুৰুগীয়া সম্পদসমূহ যথেষ্ট আছে। আপুৰুগীয়া সম্পদসমূহ সংৰক্ষিত ৰাখিবৰ কাৰণে এই মাজুলীখন এই কালচাৰেল ডেভেলপমেণ্ট অথৰিটিৰ সংযুক্ত কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। অধ্যক্ষ মহোদয়, মাজুলীক 2006 জিলা 6 জুলাই তাৰিখে অসমৰ ৰাজ্যপাল মহোদয় নিৰ্দেশ মৰ্মে গোৱাল লেণ্ডস্কেপ ৰিজন এক্ট 2006 আইনখন বৰ্তমান কি পৰ্যায়ত আছে? অধ্যক্ষ মহোদয়, আইনখন আধাৰত গঠন কৰা মাজুলী লেণ্ডস্কেপ ৰিজন মেনেজমেণ্ট অথৰিটি নামৰ বিভাগটো বৰ্তমান অক্ষয় হৈ আছেনে? ইয়াৰ অধীনত চলি থকা কামসমূহ কি অৱস্থাত আছে? অধ্যক্ষ মহোদয়, চৰকাৰে মাজুলী সত্ৰনগৰীৰ সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ স্বাৰ্থত এই আইনখন আৰু ইয়াৰ বাবে পুনৰ অধিক সক্ৰিয় কৰি তুলিবৰ বাবে কোনসমূহ উপযোগী পদক্ষেপ গ্ৰহণ কৰিব? যদি কৰিব, কেতিয়া কৰিব পৰা যাব? মিনিষ্টাৰ। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, মাজুলীৰ ঐতিহ্য, মাজুলীৰ সংৰক্ষণ, মাজুলীক বিশ্ব দৰবাৰলৈকে লৈ যোৱাৰ কাৰণে আমাৰ চৰকাৰ প্ৰত্যেক দিনেই প্ৰতি মুহূৰ্ততে অতি সক্ৰিয় আৰু অতি গুৰুত্ব সহকাৰে এই কাম আমি কৰি আছোঁ। অধ্যক্ষ ডাঙৰীয়া, মাজুলীৰ মাননীয় সদস্যগৰাকীয়ে মাজুলী কালচাৰেল লেণ্ডস্কেপ ৰিজন মেনেজমেণ্ট অথৰিটিখন সক্ৰিয় হৈ আছেনে নাই যি প্ৰশ্নৰ অৱতাৰণা কৰিছে। অধ্যক্ষ ডাঙৰীয়া, এই অথৰিটি বা এই এক্টখন সক্ৰিয় হৈ আছে। অধ্যক্ষ ডাঙৰীয়া, মাজুলীৰ সত্ৰীয়া সংস্কৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈকে নিবলৈকে আমাৰ চৰকাৰে অহৰহভাৱে প্ৰচেষ্টা চলাই আছে। মাজুলীৰ অৱস্থা আজিৰ পৰা 10-11টা বছৰ আগতে কি আছিল আমি সকলোৱে জানো, কিন্তু আজিৰ মাজুলী আৰু আজিৰ পৰা 10-11 বছৰৰ মাজুলীৰ মাজত বৃহৎ পাৰ্থক্য। মাজুলীয়ে নতুন জিলা হিচাপে প্ৰতিষ্ঠা লাভ কৰিলে, মাজুলীৰ প্ৰত্যেকটো ৰাস্তা পথ হ'ল। অধ্যক্ষ ডাঙৰীয়া, মাজুলীত এই মুহূৰ্তত আজিলৈকে হয়তো বানপানী হোৱা নাই, যিটো মাজুলীৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ ঘটনা বুলি আমি উপলব্ধি কৰোঁ। কিন্তু অধ্যক্ষ ডাঙৰীয়া, মই আকৌ কৈছোঁ, মাজুলীৰ কাৰণে আমাৰ চৰকাৰ অত্যন্ত চিৰিয়াছ, সত্ৰীয়া সংস্কৃতিৰ কাৰণে আমাৰ চৰকাৰ অত্যন্ত চিৰিয়াছ। মাজুলীৰ সত্ৰীয়া সংস্কৃতি বা সত্ৰসমূহ বা মাজুলীৰ মাজুলীৰ শিল্পকলা, এই সকলোখিনিক আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈকে বা ইউনেস্কো হেৰিটেজ চাইটলৈকে আনিবলৈকে প্ৰচেষ্টা চলাই আছোঁ। এই ক্ষেত্ৰত আমি কোনো ধৰণৰ কাৰ্পণ্য কৰা নাই, পৰৱৰ্তী সময়তো নিশ্চয়কৈ কৰা হ'ব। এনি ছাপ্লিমেণ্টাৰী? অধ্যক্ষ মহোদয়, মই আমাৰ চৰকাৰ ধন্যবাদ জনাবই লাগিব। মাজুলীক যি ধৰণে উন্নতি কৰি, কাৰণ মাজুলী আজি হয়, এটা সময়ত 16 চনৰ আগত কোনো ৰাস্তা পদূলি নাছিল, বোকা মাজেৰে মাজুলীৰ মানুহে খোজকাঢ়িবলগীয়া আছিল। কাৰণ এই আমাৰ 16 চনৰ পিছৰ পৰা যিটো আমাৰ চৰকাৰ দিনত ৰাস্তা পদূলি জিলাৰ পদূলি আমি সম্পূৰ্ণ পাবলৈ সক্ষম হৈছোঁ। ঠিক আছে, থেংক ইউ। ধন্যবাদ। পৰৱৰ্তী প্ৰশ্ন 183 তানজিল হুছেইন। অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত দিয়া হৈছে। ধন্যবাদ অধ্যক্ষ মহোদয়। মোৰ আজি এই প্ৰশ্নটো হৈছে ভেঞ্চাৰ স্কুলৰ ওপৰত। আমি জানো যে ভেঞ্চাৰ স্কুল আমাৰ গাঁৱত যে প্ৰতিষ্ঠা হয়, এইটো এটা ট্ৰেডিশ্যন আমাৰ বহুত বছৰ ধৰি চলি আছে, যে তাত কোনোবা সচেতন নাগৰিক বা তাত কোনোবা সেই গাঁৱৰ কোনোবা যদি ফাইনেন্সিয়েল
বেকগ্ৰাউণ্ড ভাল থকা ব্যক্তি তাৰ টিচাৰে মিলি পেলাই এখন ভেঞ্চাৰ স্কুল খোলে তাৰপিছত এই স্কুলখন গভৰ্ণমেণ্টে লৈ সেইটো প্ৰভিঞ্চিয়েলাইজ বুলি কয় কিন্তু অধ্যক্ষ মহোদয় আপোনালোকৰ পৰা মই মন্ত্ৰী ডাঙৰৰ পৰা এটা সুধিব বিচাৰিছোঁ যে এই চৰকাৰৰ আগৰ দিনত যেতিয়া নিৰ্বাচনৰ সময়ত এই কৈছিলে নে নাই যে যিমান ভেঞ্চাৰ স্কুল আছে এটা প্ৰভিঞ্চিয়েলাইজ কৰিব আৰু যদি কৰিছে কিমান স্কুলৰ এতিয়ালৈকে ভেঞ্চাৰ স্কুল প্ৰভিঞ্চিয়েলাইজ কৰিছে আৰু এটা কথা যে এই ভেঞ্চাৰ স্কুলৰ যিমান টিচাৰ বহুতে 25-30 বছৰ চাকৰি কৰি তেওঁলোকে ৰিটায়াৰমেণ্ট লৈ নাপায় কিন্তু যেতিয়া প্ৰভিঞ্চিয়েলাইজ কৰে তেওঁলোকে বহুতত আপোনাৰ ৰিটায়াৰমেণ্টৰ পিছত আপোনাৰ পেঞ্চন পায় আৰু কথাটো হৈছে যে আমাৰ দিনত আমাৰ যেতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ দিনত যিমান প্ৰফেচাৰ আছিলে তেতিয়া সেইটো সময়ত প্ৰফেচাৰ ৰিটায়াৰমেণ্টৰ পিছতো আপোনালোকে খবৰ ল'ব যে তেওঁলোকে ৰিটায়াৰমেণ্টৰ পিছতো আপোনাৰ পেঞ্চন পোৱা নাছিলে কিন্তু আমাৰ তৰুণ গগৈ আছিলে তেওঁলোকে সেইটো ব্যৱস্থা কৰিছে কিন্তু পুনৰবাৰ মই মন্ত্ৰী ডাঙৰীয়াক আপোনাৰ জৰিয়তে সুধিব বিচাৰিছোঁ যে কিমান ভেঞ্চাৰ স্কুল প্ৰভিঞ্চিয়েলাইজ হ'ল Minister, please. মাননীয় অধ্যক্ষ মহোদয় ভেঞ্চাৰ স্কুল খুলি থাকিব আৰু প্ৰভিঞ্চিয়েলাইজ হৈ গৈ থাকিব এনেকুৱা এটা কোনো কথা নাই আৰু অসম বিধানসভাতে ইয়াৰ আগতে বহু আলোচনা বিলোচনা হৈ 2006 চনত ইয়াত এটা ফুল ষ্টপ লগোৱাৰ কাৰণে 2006 চনত আসাম নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট আহিল অৰ্থাৎ ইয়াৰ পাছত যদি কোনো বিদ্যালয় খোলে তাক প্ৰাইভেট ইনষ্টিটিউশ্যন হিচাপে নন গভৰ্ণমেণ্ট এডুকেশ্যন ইনষ্টিটিউশ্যন এক্টৰ অধীনত কৰিব লাগিব এতেকে 2006 চনৰ আগত যিসমূহ বিদ্যালয় খোলা হৈছিল তাৰ কাৰণে 2011 চনত এখন আইন আহিল যিখন হাইকোৰ্টে বাতিল কৰি দিলে ইয়াৰ পাছত 2017 চনৰ এখন আইন আহিল আৰু 2017 চনৰ যিখন আইন সেই আইনৰ অধীনত ইতিমধ্যে 3805খন LP স্কুল আৰু ME স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যনৰ আওতাৰলৈ অনা হয় আৰু এই 3805খন বিদ্যালয়ৰ ভিতৰৰ পৰা 9855 গৰাকী টিউটৰক তেওঁলোকৰ চাকৰি প্ৰভিঞ্চিয়েলাইজ কৰা হয় এটা কণ্ডিশ্যন সহ যে তেওঁলোকে নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন NCT এক্ট মতে যি প্ৰফেশ্যনেল কোৱালিফিকেশ্যন লাগে এই প্ৰফেশ্যনেল কোৱালিফিকেশ্যন লাভ কৰিলে তেওঁলোকক শিক্ষকলৈ উন্নীত কৰিব একেধৰণে ছেকেণ্ডেৰী এডুকেশ্যনৰ কাৰণে হাইস্কুল হায়াৰ ছেকেণ্ডেৰী স্কুল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলসমূহ মিলাই 511খন বিদ্যালয় প্ৰাদেশিকৰণৰ আওতাৰ ভিতৰলৈ আহে আৰু ইয়াৰ পৰা 5344 গৰাকীক টিচাৰ টিউটৰ হিচাপে তেওঁলোকক প্ৰভিঞ্চিয়েলাইজ কৰে চৰকাৰে পৰৱৰ্তী পৰ্যায়ত বিভিন্ন দাবী উত্থাপন হ'ল যে আমি কিছুমান ষ্ট্ৰিক্ট ক্ৰাইটেৰিয়া থকাৰ কাৰণে আমি প্ৰভিঞ্চিয়েলাইজেশ্যনৰ আওতাৰ পৰা বাদ পৰিলোঁ এতেকে চৰকাৰে আইনখনৰ সংশোধনীৰ বিবেচনা কৰিব লাগে এই সংশোধনী বিবেচনা কৰাৰ যি প্ৰস্তাৱ আমাৰ ওচৰলৈ আহিছিল তাক পুনৰ বিবেচনা কৰি 2025 চনত আইনখনত কিছু শিথিলতা অনা যায় আৰু সেই শিথিলতা অনুযায়ী অসম চৰকাৰে ইতিমধ্যে এটা পৰ্টেল খুলি দিছে আৰু পৰ্টেলটো খুলি দিয়াৰ কাৰণে খুব খৰতকীয়াভাৱে আমি বিভিন্ন বিদ্যালয় মহাবিদ্যালয় তেওঁলোকৰ পৰা আবেদন পত্ৰসমূহ পালোঁ আবেদন পত্ৰ পোৱাৰ প্ৰক্ৰিয়াটো অলমষ্ট 99% আমাৰ কমপ্লিট হৈছে আৰু মই আজি আপোনাৰ জৰিয়তে মই পবিত্ৰ সদনক জনাব বিচাৰোঁ যে আমাৰ প্ৰায় 35খন ডিষ্ট্ৰিক্টৰ পৰা আমি স্কুল এডুকেশ্যনত অৰ্থাৎ LP স্কুল প্ৰাইমেৰী হাই স্কুল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল হায়াৰ ছেকেণ্ডেৰী স্কুল ইয়াতে আমি 3709খন বিদ্যালয়ৰ পৰা আমি আবেদন লাভ কৰিছোঁ অন্যহাতেদি মহাবিদ্যালয়ৰ ক্ষেত্ৰত আমি 52খন ডিগ্ৰী কলেজৰ পৰা আবেদন লাভ কৰিছোঁ আৰু 125খন ডিগ্ৰী কলেজৰ পৰা ষ্ট্ৰীম অৰ্থাৎ কলা শাখা বা বাণিজ্য শাখা ইত্যাদি ষ্ট্ৰীমৰ কাৰণে আবেদন লাভ কৰা হৈছে আৰু এইবাৰৰ আইনখনত যদি কোনো ডিপাৰ্টমেণ্ট আছে যিটো ডিপাৰ্টমেণ্টে
1/1/2006 আগতেই তেওঁলোকে NOC পাইছিল বা এফিলিয়েশ্যন তেওঁলোকে পাইছিল সেই ডিপাৰ্টমেণ্টবিলাকো আবেদন কৰিব পৰাৰ এটা ব্যৱস্থা আমাৰ 2025 আইনখনত কৰা হৈছিল আৰু সেই আইন মতে 125খন মহাবিদ্যালয়ে তেওঁলোকৰ শাখা বা ডিপাৰ্টমেণ্ট তাৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে আবেদন কৰিছে আৰু এই গোটেইসমূহ আবেদনত যে মই বিদ্যালয় শিক্ষানুষ্ঠানৰ সংখ্যাটো ক'লোঁ মহাবিদ্যালয় 52 আৰু 125 আৰু বিদ্যালয় 3709খন তাৰ 22420 গৰাকী ব্যক্তি তেওঁলোকৰ ছাৰ্ভিচ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে আবেদন পত্ৰ লাভ কৰা হৈছে আবেদন পত্ৰৰ ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া খুব সোনকালে আৰম্ভ হ'ব আৰু আৰম্ভ হোৱাৰ পাছতে আমি এই প্ৰক্ৰিয়াটোক এটা পৰিসমাপ্তিৰ ফালে লৈ যাম আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে এই সদনতে ঘোষণা কৰিছে যে ইয়াত যিটো আমাৰ কাট অফ ডেট আছিল অৰ্থাৎ 9-10 ডাইছত বিদ্যালয়খনৰ নাম থাকিব লাগিব সেইটোৰ কিছু শিথিলতা অনাৰ কথা কৈকে আমি খুব সোনকালে যিখিনি আইনসন্মত হয় সেইমতে আমি আইনখনৰ সংশোধন কৰি তালিকা ইতিমধ্যে আবেদন সম্পূৰ্ণ আমি পালোঁ আৰু ইয়াৰ ভেৰিফিকেশ্যন কৰি এই ভেঞ্চাৰ স্কুলৰ প্ৰাদেশিকৰণৰ গোটেই বিষয়টো এটা পৰিসমাপ্তিলৈ আমি খুব সোনকালে লৈ যাম ধন্যবাদ তানজিল হুছেইন সাপ্লিমেণ্টাৰী হয় মোৰ ছেকেণ্ড ছাপ্লিমেণ্টাৰীটো হৈছে অধ্যক্ষ মহোদয় যে চৰকাৰে বহুত স্কুল বন্ধ কৰি দিছে এমালগ্ৰেশ্যনৰ নামত আৰু মই এটা সুধিব বিচাৰিছোঁ আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয় যে এমালগ্ৰেশ্যন কৰা যোনটো এটা প্ৰচেছ সেইটো ছাকচেছ হৈছে নে নাই কিয় কাৰণে আজি যোৱা সপ্তাহত যোনটো আমাৰ DRSC মিটিং আছিলে তাত শিক্ষা বিভাগৰ ব্যক্তিয়ে কৈছে অফিচাৰে কৈছিলে যে এমালগ্ৰেশ্যনৰ যোনখিনি স্কুল কৰিছিলে কিন্তু এতিয়া তাত ইমালগ্ৰেশ্যন কৰিব বিচাৰি আছে সেইটো এটা প্লেন কৰি আছে সেইটো ছাকচেছ হৈছে নে নাই আৰু কিয় এমালগ্ৰেশ্যনৰ পিছত আকৌ ইমালগ্ৰেশ্যন কৰিবলৈ আছে এতিয়া প্ৰচেছ এটা আৰম্ভ কৰিব ওলাইছে অধ্যক্ষ মহোদয় মিনিষ্টাৰ প্লিজ অধ্যক্ষ মহোদয় 2016ৰ পৰা 2026 এই সময়খিনিত 7380খন বিদ্যালয় এমালগেমেশ্যন হৈছে কিন্তু ইয়াৰে সৰহ সংখ্যক বিদ্যালয় 2639খন বিদ্যালয় 2017-18 চনত এমালগেমেশ্যন হৈছে আৰু এতিয়ালৈ 21ৰ পৰা 26 চনৰ ভিতৰত আমাৰ 1000 বিদ্যালয় এতিয়া মূল কথাটো হ'ল অধ্যক্ষ মহোদয় 2017 চনৰ যিখন প্ৰাদেশিকৰণ আইন সেই আইনখন আমি ভালকৈ বুজিব লাগিব সেই আইনখনত বিদ্যালয় প্ৰাদেশিকৰণৰ প্ৰধান ব্যৱস্থা তাতে নাই আইনখনত ধৰি লোৱা হৈছে যে অসমত বিদ্যালয়ৰ সংখ্যা ইতিমধ্যে সংপৃক্ত বা সেচুৰেট হৈ গৈছে আমাক আৰু অতিৰিক্ত নালাগে এতেকে যেহেতু সাৰ্ভিসসমূহ প্ৰভিঞ্চিয়েলাইজ কৰা হৈছে গতিকে সেই শিক্ষক শিক্ষয়িত্ৰীসকলক বেলেগ এখন বিদ্যালয়ত দিয়া হৈছে ইয়াৰ উপৰি ওচৰা ওচৰিকৈ থকা বিদ্যালয় বা একেটা কেম্পাছৰ ভিতৰতে 3খন বিদ্যালয় আছে এখন LP এখন UP এখন হাইস্কুল এই বিদ্যালয়সমূহৰ এমালগেমেশ্যন কৰা হৈছে আৰু ইয়াৰ কাৰণে শিক্ষা ক্ষেত্ৰ নামৰ এখন আঁচনি আছে কিছুদিন পূৰ্বে মই সকলো বিধায়কলৈ চিঠি লিখি তেওঁলোকৰ সমষ্টিত থকা 30জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ৰ মই তালিকা সকলো বিধায়কৰ হাতত মই দিছোঁ বিধায়ক কোনোবাই যদি নাই পোৱা মোলৈ এটা হোৱাটছএপ মেছেজ দিলে মই লগে লগে আকৌ দি দিম আৰু এই 30জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহ বিধায়কসকলেও পৰীক্ষা কৰি চায় যে কোনসমূহ এমালগেমেশ্যন কৰিব লাগে বা মাৰ্জ কৰিব লাগে সেই মুহূৰ্তত মূল্যৱান পৰামৰ্শ আমি আগবঢ়ালে আমি ব্যৱস্থা গ্ৰহণ কৰিম বৰ্তমান আমাৰ যি জিলা বিষয়াসকল আছে আমাৰ জিলা কাৰ্যালয় আছে ব্লকৰ কাৰ্যালয় আছে তেওঁলোকক নিৰ্দেশ দিয়া হৈছে ইয়াৰ ওপৰত এটা প্ৰতিবেদন দিয়াৰ কাৰণে এমালগেমেশ্যন কৰাৰ কাৰণে কোনো নিৰ্দেশনা দিয়া হোৱা নাই এটা কাৰণে যিটো প্ৰতিবেদন আমি পৰীক্ষা কৰি চাই যথাযোগ্য যাতে আমি সিদ্ধান্ত আমি গ্ৰহণ কৰিব পাৰোঁ ধন্যবাদ জাকিৰ হুছেইন অধ্যক্ষ ডাঙৰীয়া মন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে যে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ সংশোধনী আইন আনিলে 2025 তাৰপিছত এপ্লিকেশ্যনো কৰিলে সংখ্যাও ইতিমধ্যে উল্লেখ কৰিছে আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম যে এই সংশোধনী আইনৰ আওতাত কিসমূহ বা ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ পদ চৰকাৰীকৰণ কৰা হ'ব তেনেকুৱা এটা নিৰ্দিষ্ট কিবা
টাইম দিব নেকি যে ইমান তাৰিখৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব ভেঞ্চাৰ স্কুলসমূহৰ চৰকাৰীকৰণ? Minister, please. অধ্যক্ষ মহোদয়, আজি আবেদনকাৰীৰ তথ্য মই সদনত দাখিলেই কৰিলোঁ। গতিকে ইয়াৰ পাছত ভেৰিফিকেশ্যন, আৰু ভেৰিফিকেশ্যনটো এটা জটিল আৰু ফিজিকেল ভেৰিফিকেশ্যন হ'ব, কাৰণ পৰ্টেলত আপলোড কৰা যি ডকুমেণ্ট আছে সেই ডকুমেণ্টৰ সত্যাসত্য নিৰূপণ কৰিব লাগিব। গতিকে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব, আৰু প্ৰক্ৰিয়াটোৱে যিখিনি সময় লয় সেইখিনি সময়ৰ ভিতৰতে আমি এই প্ৰভিঞ্চিয়েলাইজেশ্যনৰ গোটেই বিষয়টো এটা পৰিসমাপ্তিলৈ লৈ যাম, আৰু এইটো কৰাৰ কাৰণে আমি এইখিনি পদক্ষেপ গ্ৰহণ কৰিছোঁ। যিখিনি সময় লাগিব ভেৰিফিকেশ্যনৰ সময়খিনিয়ে, আৰু সেই সম্পৰ্কে মই নিৰ্দিষ্ট চন তাৰিখ মই আজি কৈ দিয়াটো ইয়াত অসুবিধা আছে। Akhil Gogoi. অধ্যক্ষ ডাঙৰীয়া, মোৰ প্ৰশ্নটো তেনেই সহজ। প্ৰশ্নটো হ'ল যে ভেঞ্চাৰ স্কুল, মই যিমান দূৰ জানো, যদিও কৈ আছে যে বহুত ভেঞ্চাৰ স্কুলে এপ্লাই কৰিছে চৰকাৰীকৰণ কৰিবৰ কাৰণে, প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে, কিন্তু ইউডাইছত যিখিনি জীৱিত হৈ আছে, লাইভ হৈ আছে, তেনেকুৱা ভেঞ্চাৰ স্কুলৰ পৰিমাণ এতিয়া 500 মানে হ'ব বুলি মই জানো। 500ৰ পৰা 600ৰ ভিতৰত হ'ব। ইউডাইছত মানে লাইভ হৈ আছে, বাকীবিলাক ডেড হৈ গ'ল। এনে কিছুমানে আগতে নাম দি থোৱা বা মৰি যোৱা স্কুলৰ এপ্লিকেশ্যন দি থৈছে। 500খন বা 600খন স্কুলক যদি এতিয়া চৰকাৰীকৰণ কৰি দিয়ে, তেখেতসকলেতো ইতিমধ্যে প্ৰায় 8000খন স্কুল খায়ে পেলালে, মাৰি পেলালে, বন্ধ কৰি দিলে অসমত। এই 500খন বা 600খন স্কুল যদি প্ৰভিঞ্চিয়েলাইজ কৰি দিয়ে, তেতিয়াহ'লে এই গোটেই সমস্যাটো চিৰকালৰ কাৰণে শেষ হৈ যাব। গতিকে মই অনুৰোধ কৰিব পাৰোঁ নেকি যে 17-18ৰ কাট অফ ডেট ধৰি, 17-18ৰ কাট অফ ডেট ধৰি যিখিনি এতিয়া লিভিং যিখিনি ভেঞ্চাৰ স্কুল আছে, যাৰ ইউডাইছত এতিয়াও তাৰমানে তেওঁলোকৰ গোটেইখিনি দেখুৱাই আছে তেওঁলোকৰ পৰিসংখ্যা, সেইখিনিক সম্পূৰ্ণৰূপে প্ৰভিঞ্চিয়েলাইজ কৰি এই সমস্যাটোৰ চিৰকালৰ কাৰণে সমাধান কৰিব নেকি? Minister, please. চৰকাৰে, অধ্যক্ষ মহোদয়, চৰকাৰেতো কম স্কুল প্ৰভিঞ্চিয়েলাইজ কৰিলে চৰকাৰৰ ধনৰাশি হ'ব। চৰকাৰৰ হাতত তথ্য আহিছে 3709খন, আবেদন কৰিছে 3709খনে। মাননীয় বিধায়কগৰাকীয়ে কৈছে 500খন কৰিব লাগে, বাকীখিনি কৰিব নালাগে। তো আইনৰ আওতাৰ ভিতৰত, 25ৰ আইনৰ আওতাৰ ভিতৰত আমি পৰীক্ষা কৰিম। মই আকৌ কৈছোঁ, অসম চৰকাৰে স্বীকাৰ কৰিছে যে 3709খন বিদ্যালয়ৰ পৰা আমি প্ৰস্তাৱ পাইছোঁ। বিধায়কগৰাকীয়ে কৈছে এইখিনি কৰিব নালাগে, 500খন যি লাইভ হৈ আছে 500খন কৰিলেই হ'ল। বিষয়টো ভেৰিফিকেশ্যন প্ৰক্ৰিয়াৰ মাজলৈ আহিব। ধন্যবাদ। Raju Mesh আছে নেকি? সাপ্লিমেণ্টাৰী আছে নেকি? হাত দমা যেন পালোঁ, নাই না? ঠিক আছে, থেংক ইউ। পৰৱৰ্তী প্ৰশ্ন 184, দীপক কুমাৰ দাস। মাননীয় অধ্যক্ষ ডাঙৰীয়া, সদনৰ মজিয়াত ৰখা হৈছে। মই উত্তৰ পাইছোঁ, আৰু কিছু ক্ষেত্ৰত মই সন্তোষ প্ৰকাশ কৰিছোঁ। দুই এটা মই ক্লিয়াৰিফিকেশ্যন বিচাৰিম। শ্ৰীমন্ত শংকৰ আৰু মাধৱ গুৰুৰ যি বৰ্ণাঢ্য জীৱন পৰিক্ৰমা আৰু বিশাল যি সাংস্কৃতিক ভাণ্ডাৰ, যি সাংস্কৃতিক ভাণ্ডাৰে অসমীয়া জাতিটোক মেৰুদণ্ড পোন কৰি থিয় কৰালে, বিশ্বমুখী কৰিলে, বিশ্বত এক সাংস্কৃতিক জাতি হিচাপে পৰিচয় কৰাই দিলে, সেই গুৰু শংকৰ মাধৱ দামোদৰদেৱ হৰিদেৱ প্ৰমুখ কৰি আটা ঠাকুৰসকলৰ তেওঁলোকে কৰ্মৰাজিৰ প্ৰতি, সৃষ্টিৰাজিৰ প্ৰতি উৎসাহিত কৰাৰ উদ্দেশ্যে অসম চৰকাৰে বিশেষ জলপানী ব্যৱস্থাটোৰ কথা মই কৈছিলোঁ। মাননীয় অধ্যক্ষ ডাঙৰীয়া, অসম চৰকাৰে কিবা জলপানী ব্যৱস্থা কৰিছে নেকি, অথবা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ ধৰণৰ জলপানীৰ ব্যৱস্থা কৰিছে নেকি? এইটো মোৰ মূল প্ৰশ্নৰ উত্তৰ। আৰু লগতে আমাৰ বৈষ্ণৱ সাহিত্য সংস্কৃতি সকলোবোৰ যি ইতিহাস সাঁচিপাত গোটেইবোৰ আমি ডিজিটেল কৰাৰ মই এক কুৱেশ্যনটো আজি মই ইয়াত আৰম্ভ দিছিলোঁ। এইটোৱে আছিল মূল কথা। উত্তৰটো আহিছে আমি শংকৰদেৱৰ মাধৱদেৱৰ ওপৰত কি কৰিছোঁ, কিন্তু ইয়াৰ পলিচিৰ ওপৰত, বিশেষকৈ স্কলাৰশ্বিপৰ ওপৰত বা ফেলোশ্বিপৰ ওপৰত অহা নাই, সেই কথা তুমি কৈছোঁ। মিনিষ্টাৰ, পাৰ্লিয়ামেণ্টাৰী মিনিষ্টাৰ। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, মহাপুৰুষ শংকৰদেৱৰ জীৱন গাথা, মহাপুৰুষ শংকৰদেৱৰ সৃষ্টি, মহাপুৰুষজনাই কৰি যোৱা কামৰ প্ৰতি অসমীয়া সমাজ সদায় কৃতজ্ঞ। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, অসমীয়া জাতিৰ অস্তিত্ব, অসমীয়া জাতিৰ সংস্কৃতি
বৰ্তমানৰ যি বিশ্ব দৰবাৰত অসমীয়া জাতিৰ স্বীকৃতি, এই কথাখিনিত হয়তো বৃহৎ প্ৰশ্নবোধক হ'ল হয়, প্ৰশ্নবোধক চিন আহিল হয় যদি মহাপুৰুষজনাই অসমত জন্মগ্ৰহণ নকৰিলে হয়। অধ্যক্ষ ডাঙৰীয়া, মই তেখেতৰ উত্তৰত আমি যথেষ্টখিনি কথা খুব ডিটেইলছত দিছোঁ যে আমাৰ চৰকাৰে মহাপুৰুষজনাৰ সৃষ্টিক, মহাপুৰুষজনাৰ কৃষ্টি সংস্কৃতিক কেনেদৰে প্ৰসাৰিত কৰিবলৈ প্ৰয়াস কৰিছে। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, আমাৰ চৰকাৰৰ সকলোতকৈ ডাঙৰ পদক্ষেপ বাহিৰত কিছুমান, অসমতো প্ৰত্যেক মুহূৰ্ততে আমি শংকৰদেৱ, ভগৱান শংকৰদেৱ, মহাপুৰুষ শংকৰদেৱ প্ৰত্যেকজন ব্যক্তিয়ে উচ্চাৰণ কৰোঁ, তেখেতৰ সৃষ্টি, তেখেতৰ কৰ্মৰাজিক সকলোৱে প্ৰত্যেক সময়তে আমি মনত পেলাওঁ। সত্ৰীয়া নৃত্যই হওক, বৰগীতেই হওক, নামেই হওক, ভাওনাই হওক, অসমীয়া প্ৰত্যেকজন ব্যক্তিৰ লগত অতি সম্পৃক্ত। অধ্যক্ষ ডাঙৰীয়া, বাহিৰত আমি কি পদক্ষেপ লৈছোঁ? অধ্যক্ষ ডাঙৰীয়া, প্ৰথম পদক্ষেপটো হৈছে দেশৰ 3খন আগশাৰীৰ বিশ্ববিদ্যালয়ত বিশ্বভাৰতী পশ্চিমবংগ, পঞ্জাৱ বিশ্ববিদ্যালয় চণ্ডীগড়, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় নতুন দিল্লী, শ্ৰীমন্ত শংকৰদেৱ আসন স্থাপন কৰা হৈছে। অধ্যক্ষ ডাঙৰীয়া, 25 জুন তাৰিখে এগৰাকী ব্যক্তিয়ে মোক লগ কৰিছিল, তেখেতৰ নাম আছিলে প্ৰফেচৰ জ্যোৎস্না ৰাৱত। অধ্যক্ষ ডাঙৰীয়া, তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছিলে, মোকো কিবা এটা সংযোগত লগ কৰিলে। অধ্যক্ষ ডাঙৰীয়া, তেখেতে পঞ্জাৱ ইউনিভাৰ্চিটিত শংকৰদেৱ আসনখন তেখেতৰ দায়িত্বত আছিলে। অধ্যক্ষ ডাঙৰীয়া, সেইদিনাখন অলপ হ'লেও মই অসমীয়া হিচাপে অলপ হ'লেও গৰ্বিত অনুভৱ কৰিছিলোঁ। তেখেতে মোক বহুকেইটা ভিডিঅ' দেখাইছিলে, বহুকেইখন ষ্টিল ফটোগ্ৰাফ দেখাইছিলে। অধ্যক্ষ ডাঙৰীয়া, পঞ্জাৱৰ ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ বৰগীত গাইছে, কেনেকৈ সত্ৰীয়া নৃত্যত অংশগ্ৰহণ কৰিছে, কেনেকৈ অংকীয়া নাট প্ৰদৰ্শন কৰিছে, আৰু প্ৰত্যেকটো অনুষ্ঠানত 200, 250, 300 তাতে দৰ্শনাৰ্থী গৈ এই অনুষ্ঠান উপভোগ কৰিছে। অধ্যক্ষ ডাঙৰীয়া, আমি যথেষ্টখিনি কৰিছোঁ। এটা উপলব্ধি কৰোঁ, সেই জ্যোৎস্না ৰাৱত ডাঙৰীয়ানীৰ আগত মই প্ৰকাশ কৰিবলৈ বাধ্য হৈছিলোঁ। অধ্যক্ষ ডাঙৰীয়া, সেইখিনি সময়ত চাগে ভাৰতবৰ্ষত গুৰু নানক ডাঙৰীয়া, মহাপুৰুষ গুৰু নানক আৰু শংকৰদেৱে একেলগেই আৱিৰ্ভাৱ হৈছিলে। কিন্তু অধ্যক্ষ ডাঙৰীয়া, আমি ক'ৰবাত নহয় ক'ৰবাততো অলপ পিছুৱাই আছোঁ। যেনেকৈ শিৱাজী মহাৰাজে মোগলক ভেটা দিছিল, ঠিক তেনেকৈ মোগলক ভেটা দিছিল লাচিত বৰফুকনে। পৃথিৱীৰ পটভূমিত আজি ক'ত লাচিত বৰফুকন, ক'ত শিৱাজী মহাৰাজ, কিন্তু আমি এতিয়া লাচিত বৰফুকনক পৃথিৱীত স্থাপন কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত প্ৰয়াস কৰিছোঁ। ঠিক সেইদৰে অধ্যক্ষ ডাঙৰীয়া, শংকৰদেৱকো আমি আৰু প্ৰসাৰিত কৰিবলৈ প্ৰয়াস কৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, মই অবিভক্ত নগাঁৱৰে ব্যক্তি। মই নগাঁৱৰো হয়, মৰিগাঁৱৰ হয়, কাৰণ মই নগাঁও জিলাৰ বিধায়ক আছিলোঁ, মৰিগাঁও জিলাৰ বিধায়ক, গতিকে দুইটা জেগাতে মোৰ ঘৰ। গতিকে অধ্যক্ষ ডাঙৰীয়া, মই বৰদোৱাৰ লগত মোৰ খুব আন্তৰিক সম্পৰ্ক। সৰুতেই মাৰ লগত মই বহুবাৰ প্ৰত্যেক বছৰে বৰদোৱালৈকে গৈছিলোঁ। বৰদোৱাৰ আজিৰ পৰিৱেশ আৰু আগৰ পৰিৱেশ বৰ্তমান অধ্যক্ষ ডাঙৰীয়া বৃহৎ পাৰ্থক্য। ক'বলৈ মোৰ বেয়া লাগে, বৰদোৱাৰ আমাৰ যি নামঘৰ, সেই নামঘৰটোৰ অৱস্থা অধ্যক্ষ ডাঙৰীয়া বেয়া হৈ গৈছিলে। আজি এই শংকৰদেৱৰ জন্মস্থান বৰদোৱা কোনেও জ্বলাই তুলিছে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অধ্যক্ষ ডাঙৰীয়া। গতিকে আমি এই ক্ষেত্ৰত আৰু যথেষ্ট কাম নিশ্চয়কৈ কৰিম। আপোনাৰ যোগেদি এই পবিত্ৰ সদনত প্ৰতিশ্ৰুতি দিছোঁ। অধ্যক্ষ ডাঙৰীয়া, জলপানীৰ ব্যৱস্থা আমি এই মুহূৰ্তত কৰা নাই, কিন্তু ভৱিষ্যতে যদি প্ৰয়োজন হয় কৰিবলৈকে নিশ্চয়কৈ চেষ্টা কৰিম। কাৰণ ভগৱান, আমাৰ কাৰণে ভগৱান মহাপুৰুষ শংকৰদেৱৰ ক্ষেত্ৰত আমি কম্প্ৰমাইজ কৰা নাই, মই সদনত প্ৰতিশ্ৰুতি দিছোঁ। ছাপ্লিমেণ্টেৰী। মাননীয় অধ্যক্ষ ডাঙৰীয়া, মই মাননীয় পীযুষ হাজৰিকাৰ যোগেৰে অসম চৰকাৰক মই ধন্যবাদ জনাইছোঁ। জগতগুৰু শ্ৰীমন্ত শংকৰ মাধৱদেৱক কেন্দ্ৰ কৰি অসম চৰকাৰে বহুতখিনি কৰিছে আৰু বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাই আছে। মোৰ প্ৰশ্নৰ উত্তৰটো হ'ল যে যেনেকৈ আজি ভাৰতবৰ্ষৰ বিভিন্ন ফেলোশ্বিপ আছে, যেনেকৈ ডক্টৰ আম্বেদকাৰ চেণ্ট্ৰেল ছেক্টৰ স্কিম, নেশ্যনেল অভাৰচিজ স্কলাৰশ্বিপ, ইন্দিৰা গান্ধী স্কলাৰশ্বিপ ফৰ ছিংগল গাৰ্লছ চাইল্ড, মৌলানা আজাদ স্কলাৰশ্বিপ, নেতাজী সুভাষ চন্দ্ৰ ICR ইণ্টাৰনেশ্যনেল স্কলাৰশ্বিপ, স্বামী বিবেকানন্দ মেৰিট কাম মেন স্কলাৰশ্বিপ, সাবিত্ৰী বাই ফুলে স্কলাৰশ্বিপ মহাৰাষ্ট্ৰ চৰকাৰৰ, মহাত্মা
মহাত্মা জ্যোতিবাই ফুলে স্কলাৰশ্বিপ মহাৰাষ্ট্ৰ চৰকাৰ, ৰাজশ্ৰী ছত্ৰপতি শাহু মহাৰাজ স্কলাৰশ্বিপ মহাৰাষ্ট্ৰ চৰকাৰ, ছাৰ এম বিশ্বেশ্বৰাই স্কলাৰশ্বিপ কৰ্ণাটকা চৰকাৰ, কল্পনা চাওলা স্কলাৰশ্বিপ হাৰিয়ানা চৰকাৰ, শ্ৰী নাৰায়ণ গুৰু কেৰালা চৰকাৰ, আনন্দৰাম বৰুৱাৰ এটা আমাৰ বঁটা আছে। মই ভাবোঁ যে এতিয়ালৈকে শ্ৰীমন্ত শংকৰ মাধৱগুৰু অথবা দামোদৰদেৱ হৰিদেৱ গুৰুৰ নামত স্কলাৰশ্বিপ হোৱা নাই। যদি অসম চৰকাৰে এই মহান কাৰ্যখিনি কৰে তেওঁক সোণত সুৱক চৰিব, সেইটোৱে মই আজি আহ্বান জনালোঁ অসম চৰকাৰক। আৰু লগতে মই অনুৰোধ কৰিছোঁ মাননীয় অধ্যক্ষ ডাঙৰ আপোনাৰ জৰিয়তে যে বৰপেটা সত্ৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজৰ লিষ্টত অহাৰ বাবে যথেষ্ট সম্ভাৱনা আছে। এই ক্ষেত্ৰও চৰকাৰে বিশেষভাৱে বঢ়াব। স্কলাৰশ্বিপ অধ্যক্ষ ডাঙৰীয়া, সন্মানীয় সদস্যগৰাকীয়ে এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে। এইটো নিশ্চয়কৈ বিবেচনা কৰিবলৈকে চেষ্টা কৰা হ'ব। ইউনেস্কো হেৰিটেজ চাইটৰ কথাটো নেক্সট আহিব, কেতিয়াবা যদি হয় অত্যন্ত নিশ্চয়কৈ সুখী হ'ম। ভূপেন বৰা। মাননীয় অধ্যক্ষ মহোদয়, মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ আমাৰ কেতিয়াও অতীত নহয়, আমাৰ বৰ্তমান আৰু ভৱিষ্যত। আমাৰ গুৰুৱেও লিখি থৈ গৈছে যে জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যা কেৰি নাহি কেও পাম, তা হেৰি চৰণত ৰেণুশত কোটি, বাৰ এক কৰহু প্ৰণাম। অলপ দিনৰ আগতে আমেৰিকাৰ এজন ৰাইটাৰ ডক্টৰ ব্ৰেইন এল ৱেইছ, তেওঁ এখন কিতাপ লিখিছে ওৱান চ'ল মেনি বডিজ, আত্মাৰ সম্পৰ্ক। আপুনি শুনি সুখী হ'ব যে ব্ৰেইন এল ৱেইছে লিখা কিতাপখনত আমাৰ মহাপুৰুষ শংকৰদেৱৰ বিৰচিত কীৰ্তনৰ মৎস্যকুৰ্ম, নৰসিংহ, বামুণ, পৰশুৰাম, হলিৰাম, বৰাহ, শ্ৰীৰাম, বুদ্ধ কল্কি, নামে দশ, আকৃতি ধৰিছা কৃষ্ণ, তজু পাৱে কৰোঁ প্ৰণাম, এই ঘোষা পাখি উদ্ধৃতি দিছে কেনেকৈ পুনৰ্জন্মত। কিন্তু মই এইবাৰ বিধায়ক হোৱাৰ পিছত আমাৰ সমষ্টিত এখন ৰচনা প্ৰতিযোগিতা পাতিছিলোঁ গোটেই 4খন কলেজক লৈ, যে গুৰু দুজনাৰ প্ৰাসংগিকতা। বিষয়টো অকণমান দীঘলীয়া, মই চমুকৈ কৈছোঁ। গুৰু দুজনাৰ প্ৰাসংগিকতা, মাত্ৰ 100জন ছাত্ৰ ছাত্ৰীয়ে যোগদান কৰিলে। আমি 51,000 টকা পুৰস্কাৰো ৰাখিছিলোঁ। এই কথাটো মই এইকাৰণেই কৈছোঁ যে গুৰু দুজনাৰ সম্পৰ্কত আমাৰ মন্ত্ৰী মহোদয়ে কোৱাৰ নিচিনাকৈ এইটো 100% সঁচা যে জন্মস্থানৰ আন্তঃগাঁথনি উন্নয়নত চৰকাৰে বহু কাম কৰিছে। শংকৰদেৱৰ জন্মস্থান বহুত ধুনীয়া হ'ল। আমাৰ মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানতো এতিয়া মাননীয় মুখ্যমন্ত্ৰীয়ে 22 কোটি টকা দিছে, কলাক্ষেত্ৰ হৈছে, বঁটা হৈছে। কিন্তু আটাইতকৈ ডাঙৰ চিন্তাৰ বিষয়টো হৈছে যে নতুন প্ৰজন্মটোৰ মাজত গুৰু দুজনাৰ প্ৰাসংগিকতা সম্পৰ্কত আমি এটা উদ্যোগ আমি চৰকাৰে ল'বৰ কাৰণে ইয়াত যিটো প্ৰশ্ন আহিছে যে দেশ বিদেশ, ভাবিছোঁ যে আমাৰ চৰকাৰক যিটো মই কৰিছিলোঁ মোৰ সমষ্টিত তেনেকুৱা এটা পদক্ষেপ আমাৰ চৰকাৰে ল'ব নেকি, যে গোটেই অসমৰ নতুন প্ৰজন্মটো স্কুলীয়াৰ পৰা কলেজলৈকে ছাত্ৰ, কাৰণ অকল অসমীয়া বিভাগত গুৰু দুজনা বিষয়বস্তু হৈ থাকিলে কিন্তু জাতি দুৰ্বল হ'ব। আৰু জাতিক সমৃদ্ধ কৰিবৰ কাৰণে, প্ৰাণৱন্ত কৰিবৰ কাৰণে গুৰু দুজনাৰ চৰ্চা আৰু চিন্তা, তেওঁলোকৰ চেতনা আৰু ভক্তি মাৰ্গটোক নতুন প্ৰজন্মৰ মাজলৈ লৈ যাবৰ কাৰণে কোনো বিষয় এটা নিৰ্দিষ্ট অসমীয়া বিষয়টোতে সীমাবদ্ধ নাৰাখি পেলাই এটা প্ৰচেষ্টাৰ মাজেদি এই প্ৰজন্মটোক গুৰু দুজনাৰ সৈতে চিনাক্ত কৰি দিয়া বা পৰিচয় কৰি দিয়া বা তেওঁলোকৰ প্ৰাসংগিকতা সম্পৰ্কত চৰকাৰে পদক্ষেপ আগন্তুক সময়ত ল'ব নেকি। কাৰণ মই দেখিছোঁ যে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰু দুজনাক লৈ যিখিনি কৰিছে সেইখিনি সঁচাকৈ অদ্বিতীয়। কিন্তু সেই কৰণীয়খিনিৰ মূল উদ্দেশ্যটো যে নতুন প্ৰজন্মটোকে সাৰ আৰু ৰসৰ লগত চিনাকি কৰি দিব লাগিব, সেই সম্পৰ্কত আমাৰ চৰকাৰে পৰিকল্পনা কৰিব নেকি মই জানিব বিচাৰিছোঁ। নতুন প্ৰজন্ম। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, মই প্ৰথম প্ৰশ্নটোত কৈছিলোঁ যে কেনেকৈ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শংকৰদেৱৰ কলা সংস্কৃতিক অধ্যয়ন কৰিছে আৰু নৃত্য গীত তেওঁলোকে পৰিৱেশন কৰিছে, দেখিলেই মনটো মোৰ ভাল লাগিছে। অধ্যক্ষ ডাঙৰীয়াকৈ আমি যথেষ্ট ব্যৱস্থা হাতত লৈছোঁ, মই কেইটামান কৈ দিব খুজিছোঁ। অধ্যক্ষ ডাঙৰীয়া, নগাঁও বিশ্ববিদ্যালয়ে বৈষ্ণৱ ধৰ্মীয় সামগ্ৰীৰ সংগ্ৰহালয়, সত্ৰীয়া নৃত্যৰ কৰ্মশালা আৰু শংকৰদেৱ আৰু তেওঁৰ সাহিত্য শীৰ্ষক এটি চাৰ্টিফিকেট পাঠ্যক্ৰমৰ জৰিয়তে এই ঐতিহ্য প্ৰসাৰ কৰি আছে। অধ্যক্ষ ডাঙৰীয়া, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ে তেওঁলোকৰ পৰিৱেশ কলা পাঠ্যক্ৰমত সত্ৰীয়া আৰু অংকীয়া ভাওনাৰ শিক্ষা অন্তৰ্ভুক্ত কৰিছে আৰু শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী সত্ৰ অধ্যয়ন আসন প্ৰতিষ্ঠাৰ প্ৰস্তাৱ আগবঢ়াইছে। অধ্যক্ষ ডাঙৰীয়া, KKHSOU তেওঁলোকৰ স্নাতক পাঠ্যক্ৰমত
অসমীয়া সংস্কৃতি আৰু বৈষ্ণৱ আন্দোলন সম্পৰ্কীয় পাঠ অন্তৰ্ভুক্ত কৰিছে। অধ্যক্ষ ডাঙৰীয়া নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ে ভাৰতীয় উপমহাদেশৰ ভক্তি সাহিত্য বিষয়ক এক আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ আয়োজন কৰি 3খন শৈক্ষিক কৰিছে। অধ্যক্ষ ডাঙৰীয়া বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে স্নাতকোত্তৰ পাঠ্যক্ৰমৰ লগত সংগতি ৰাখি 2014 বৰ্ষৰ পৰা পাঠ সমীক্ষা ভিত্তিক সাঁচি প্ৰকল্প প্ৰস্তুতকৰণ আৰু প্ৰত্যৰ্পণ সম্পৰ্কীয় গৱেষণা ভিত্তিক কাৰ্যক্ৰম কৰি আহিছে। এই সম্পৰ্কীয় সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে ইতিমধ্যে বিষ্ণুপুৰ সত্ৰ, বঙাইগাঁও, ঘৰচীয়া সত্ৰ, বঙাইগাঁও, ৰামৰাই কুটি সত্ৰ, সত্ৰশাল, গৰখীয়া থান, সৰভোগ, দলগুমা, মহাপুৰুষীয়া সত্ৰ, গোৱালপাৰা, কমলাবাৰী সত্ৰ, মাজুলী, সুন্দৰীয়া সত্ৰ, শ্ৰী শ্ৰী গোপালদেৱ আতা সত্ৰ আদিলৈ যোৱা হৈছে। বৰ্তমান অসমীয়া বিভাগৰ অধ্যাপক অধ্যাপিকা তথা গৱেষকসকলেও সত্ৰীয়া সংস্কৃতিৰ লগত সংগতি ৰাখি বিভিন্ন গৱেষণা পত্ৰ প্ৰস্তুতকৰণ আৰু গৱেষণা কাৰ্যৰ লগত সংযুক্ত হৈ আছে। অধ্যক্ষ ডাঙৰীয়া যথেষ্টখিনি আমি কৰিছোঁ, মই আৰু ডিটেইলছত হয়তো ক'ব নাযাওঁ। এটা কথা শিক্ষামন্ত্ৰী ডাঙৰীয়া ইয়াতে আছে, মই অধ্যক্ষ ডাঙৰীয়া হৃদয়ৰ নিবিত কোণৰ পৰা বিচাৰোঁ শংকৰদেৱৰ বিষয়ে, মাধৱদেৱৰ বিষয়ে, সৃষ্টিৰ বিষয়ে সৃষ্টি আৰু প্ৰসাৰ হওক। গতিকে অসমৰ স্কুলত যদি বাধ্যতামূলক কৰা হয় সত্ৰীয়া নৃত্য বা বৰগীত নৃত্য, বৰগীত শিকোৱাটো মইতো অত্যন্ত সুখী হ'ম। আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া সেইটো আছেই, তেনেকুৱা ব্যৱস্থা যদি লয় মই তেখেতক অনুৰোধ কৰিছোঁ। জীৱেশ ৰয়। অধ্যক্ষ মহোদয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মৰ ঐতিহ্য সংৰক্ষণ আৰু গৱেষণাৰ সম্পৰ্কত আমি কথা ক'বলৈ যাওঁতে এইখিনিতে মহাৰাজ নৰনাৰায়ণ আৰু বিশ্ব মহাবীৰ চিলাৰৰ কিছু প্ৰসংগ আহে। কাৰণ গুৰুজনাৰ এই গতি প্ৰক্ৰিয়া মহাৰাজ নৰনাৰায়ণ আৰু বিশ্ব মহাবীৰ চিলাৰৰ তত্ত্বাৱধানতে আজি অসমীয়া আমাৰ সংস্কৃতি, আমাৰ গৌৰৱ হয়তো ইমানখিনি আজি আমি পাবলৈ সক্ষম হৈছোঁ। মোৰ কোৱাৰ উদ্দেশ্য হ'ল যে আজি আমাৰ যি বৈষ্ণৱ ঐতিহ্যৰ সংৰক্ষণ আৰু গৱেষণাৰ লগে লগে মই ভাবোঁ আমাৰ চৰকাৰে মহাৰাজ নৰনাৰায়ণ আৰু বিশ্ব মহাবীৰক আমি এই ক্ষেত্ৰত তেখেতৰো যি গৱেষণা, তেখেতৰ কীৰ্তিচিহ্নকে ধৰি বিভিন্ন সৃষ্টিশীলসমূহ আমি আমাৰ চৰকাৰে যাতে এই ক্ষেত্ৰত মানে আমাৰ যিখিনি কৰণীয়, এই অৱদানখিনি কৰণীয়খিনি আমাৰ চৰকাৰে কৰে। অধ্যক্ষ মহোদয়, আপুনি জানে যে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আপুনিয়ে আমাৰ অসমৰ গৌৰৱ বৃন্দাবনী বস্ত্ৰ লণ্ডনত আপুনিও সেই উদ্ধাৰৰ কাৰণে আপুনি গৈছিল। গতিকে অধ্যক্ষ মহোদয়, এই বিষয়টোত খুব গুৰুত্ব সহকাৰে লৈ যাতে যথোপযুক্ত মৰ্যাদা এই ক্ষেত্ৰত গুৰুজনাৰ লগে লগে মহাৰাজ নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ বিশ্ব মহাবীৰ চিলাৰক সমান্তৰালভাৱে যাতে গুৰুত্ব প্ৰদান কৰি বিষয়টোত আগবঢ়াই লৈ যায়, তাৰ বাবে মই মন্ত্ৰী মহোদয়ক অনুৰোধ ডাঙৰীয়া বীৰ চিলাৰ আৰু মহাৰাজ নৰনাৰায়ণৰ অসমীয়া সমাজখনলৈ অৱদান অতি বেছি। তেখেতলোকৰ পৰাক্ৰমৰ গৌৰৱ গাথা অধ্যক্ষ ডাঙৰীয়া বৰ্তমান অসমত বিস্তৃত নহয়, বৰ্তমান অসমখনতে সীমাবদ্ধ নাছিলে। তেওঁলোকে বৰ্তমানৰ বেংগল, বৰ্তমানৰ বাংলাদেশ পৰ্যন্ত তেওঁলোকৰ শাসন ব্যৱস্থাক সুদৃঢ় কৰিছিল। এটা কথা অতি গুৰুত্বপূৰ্ণ অনিস্বীকাৰ্য যে মহাপুৰুষ শংকৰদেৱৰ ৰাজীৰ মুখ্য পৃষ্ঠপোষক আছিল এই দুজন ব্যক্তি, এইটোত কোনো ডাউটে নাই অধ্যক্ষ ডাঙৰীয়া। গতিকে অধ্যক্ষ ডাঙৰীয়া এই দুজন ব্যক্তিকো আমাৰ চৰকাৰে যথেষ্ট গুৰুত্ব দিয়ে আৰু তেখেতলোকৰ কাম কাজক আমি সময়ে সময়ে যথেষ্ট গুৰুত্ব সহকাৰে ক'ৰবাত উদযাপন কৰোঁ, স্থাপন কৰোঁ, প্ৰতিষ্ঠা কৰোঁ। এই ক্ষেত্ৰত কোনো ধৰণৰ অধ্যক্ষ ডাঙৰীয়া ভৱিষ্যতে কাৰ্পণ্য কৰা নহ'ব। আমি যে আজি বৃন্দাবনী বস্ত্ৰখন যদি মহাৰাজা নৰনাৰায়ণক দেখুওৱাৰ কাৰণেহে গুৰুজনাই বুৰি ওলাইছিলে তাঁতিকুচি আৰু এতিয়া বৰপেটা। আৰু নিশ্চিতভাৱে নৰনাৰায়ণ বা চিলাৰায় যদি সেই সময়ত নাথাকিলেহেঁতেন হয়তো আজি হয়তো বৃন্দাবনী বস্ত্ৰখন নহ'লহেঁতেন। কিন্তু আজি ভূপেন বৰা ডাঙৰীয়াই যিখিনি কথা কৈছে যে এইবোৰ বিষয় লৈ পেলাই আমাৰ নতুন প্ৰজন্ম এইবোৰ বিষয়লৈ নাজানে। গতিকে মই শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু সাংস্কৃতিক বিভাগৰ মন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম
যিহেতু আমি তিৰোভাৱ তিথি বন্ধ থাকে, আমাৰ আৱিৰ্ভাৱ তিথি বন্ধ থাকে, আমি অন্তত আৱিৰ্ভাৱ তিথিত হয়তো বিভিন্ন কাৰ্যসূচী থাকে। তিৰোভাৱ তিথিৰ দিনাখন স্কুলত ছাত্ৰ ছাত্ৰীসকলক পীযুষ হাজৰিকাই কোৱাৰ দৰে যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত দিনজোৰা কাৰ্যসূচী নহ'লেও অন্তত এটা বেলা অন্তত যেনেকুৱা ৰচনা প্ৰতিযোগিতা হওক বা গুৰুজনাৰ লগত চিলাৰাৰ সম্পৰ্ক, গুৰুজনাৰ লগত আমাৰ কৃষ্টি সংস্কৃতিৰ সৃষ্টি সন্দৰ্ভত এইবোৰ যদি আমি নতুন প্ৰজন্মক যদি এতিয়া আমি শিকাব নোৱাৰোঁ, তেতিয়াহ'লে ভূপেন বৰাৰ যি অৱস্থা হৈছিলে 135গৰাকী মাত্ৰ 4খন বিদ্যালয়ক লৈ, শিক্ষা বিভাগে এই বিষয়টো যাতে চিন্তা কৰি চাই মই আহ্বান জনাইছোঁ। পৰৱৰ্তী 185 নুৰুল হুদা। অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত দিয়া হৈছে। মাননীয় অধ্যক্ষ মহোদয়, মই উত্তৰখিনি পালোঁ, কিন্তু উত্তৰত আমি সন্তুষ্ট হ'ব। আমাৰ নগাঁও জিলাৰ 186 হাইস্কুল আৰু হাই ছেকেণ্ডেৰীত অধ্যক্ষ নিয়মীয়া অধ্যক্ষ নাই, ইনচাৰ্জ দি থৈছে। আৰু 38খন হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীত নগাঁও জিলাৰ আয়তজন ইনচাৰ্জ হৈ আছে। অসমৰ বিভিন্ন জিলাত আমি বিহতো জানিব পাৰিছোঁ, অসমৰ 27খন জিলাত হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীত অধ্যক্ষ প্ৰধান শিক্ষক নিযুক্তি দিছে, কিন্তু আমাৰ নগাঁও জিলাত দিয়া হোৱা নাই। নগাঁও জিলাত কিয় দিয়া হোৱা নাই, কেতিয়ালৈকে দিব? আৰু এই আয়তজনক 38খন হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীৰ ইনচাৰ্জ প্ৰিন্সিপাল ৰখাৰ কাৰণে আমাৰ শিক্ষাৰ যিটো গুণগত মানদণ্ড সেইটো নিম্নগামী হ'ব ধৰিছে। গতিকে এইখিনি সমস্যা কেতিয়ালৈকে নাইকিয়া কৰিব, আপোনাৰ জৰিয়তে মই মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ। মিনিষ্টাৰ প্লিজ। মাননীয় অধ্যক্ষ মহোদয়, প্ৰায় 2000তকৈ অধিক কোৰ্টৰ কেছৰ দ্বাৰা শিক্ষা বিভাগ ভাৰাক্ৰান্ত আৰু বিদ্যালয়ৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নিযুক্তিৰ ক্ষেত্ৰতো বৰ্তমান আমাৰ উচ্চ ন্যায়ালয়ত 32টা গোচৰ চলি আছে। এই 32টা গোচৰৰ ভিতৰত যি নগাঁও জিলা আছে, নগাঁও জিলাটো ৰিট পিটিশ্যন নম্বৰ 2931/2025 ইয়াতো এটা গোচৰ চলি আছে। আৰু এই গোচৰসমূহত হাইকোৰ্টে নিয়মীয়া প্ৰধান শিক্ষক বা অধ্যক্ষ নিযুক্তিৰ ক্ষেত্ৰত স্থগিতাদেশ ৰাখিছে। যিহেতু এই স্থগিতাদেশ আছে, আমি ইয়াত শিক্ষক প্ৰধান শিক্ষক নিযুক্তি দিব পৰা নাই। দিব নোৱাৰাৰ কাৰণে যি হাইস্কুলত প্ৰধান শিক্ষক হোৱাৰ কাৰণে যি যোগ্যতা লাগে, BEd প্ৰফেশ্যনেল কোৱালিফিকেশ্যন লাগে, তেনেকুৱা যদি যোগ্য প্ৰাৰ্থী আছে তেনে প্ৰাৰ্থীক আমি ইনচাৰ্জ বা ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে দায়িত্ব দিছোঁ। ঠিক তেনেধৰণে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত য'ত তেওঁলোকৰ মাষ্টাৰ ডিগ্ৰী আৰু লগতে BEd লাগে, তেনেকুৱা অৰ্হতা সম্পন্ন যদি ব্যক্তি আছে, ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক বা অধ্যক্ষ হিচাপে দায়িত্ব দিছোঁ। য'ত তেনে ব্যক্তি নাই, তাত আমি উপায়ন্তৰ হৈ আমি বিদ্যালয়সমূহৰ যি পৰিদৰ্শক তেখেতকে তাৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ আমি দায়িত্ব দিব লগা হৈছে। ইতিমধ্যে প্ৰয়োজন সাপেক্ষে যিসমূহ বিদ্যালয়ত অৰ্হতা সম্পন্ন ব্যক্তি ভাৰপ্ৰাপ্ত হ'বলৈও নাই, বেলেগৰ পৰা বদলি কৰি আনি হ'লেও তেনে অৰ্হতা সম্পন্ন ব্যক্তিক যাতে আমি ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ আমি দায়িত্ব দিওঁ, যাতে আমাৰ IAS-সকলে এই দায়িত্বটো বহন কৰি থাকিব লগা নহয়, তাৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে। আৰু মই আশা ৰাখিছোঁ যে হাইকোৰ্টত যিসমূহ গোচৰ 32টা গোচৰ আমাৰ চলি আছে, এই 32টা গোচৰৰ লগত আমাৰ সুপ্ৰিম কোৰ্টত চলি থকা কেছৰ, গতিকে এই 32টা কেছত আমি কম্প্ৰমাইজো কৰিব নোৱাৰোঁ, কাৰণ ইয়াৰ ৰেমিফিকেশ্যন, ইয়াৰ ইমপ্লিকেশ্যন আমাৰ সুপ্ৰিম কোৰ্টত চলি থকা গোচৰত পৰিব। কিন্তু মই আশাবাদী যে আমাৰ হাইকোৰ্টত চলি থকা এই 32টা গোচৰৰ নিষ্পত্তি খুব সোনকালে হ'ব। মহামান্য আদালতেও কথাটো বিচাৰ বিবেচনা কৰিব আৰু এইখিনি নিষ্পত্তি হোৱাৰ লগে লগে আমি আমাৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰধান শিক্ষক আৰু অধ্যক্ষ নিযুক্তি প্ৰক্ৰিয়াত আমি নিযুক্তি দিবলৈ সক্ষম হ'ম। ধন্যবাদ। সাপ্লিমেণ্টাৰী। অধ্যক্ষ মহোদয়, মাননীয় মন্ত্ৰী মহোদয়ে হাইকোৰ্টৰ গোচৰৰ কথা কৈছে। হাইকোৰ্টৰ গোচৰ গোটেই জিলাখনৰ কাৰণেই হৈ আছে নে মুষ্টিমেয় দুই
এটা স্কুল হাই ছেকেণ্ডেৰী কাৰণে হৈছে যদি মুষ্টিমে দুই এটা হাই ছেকেণ্ডেৰী বা হাইস্কুলৰ কাৰণে হৈছে বাকীখিনি কিয় বঞ্চিত হৈ আছে আৰু কিছুমানত আমাৰ যে 38খন বিদ্যালয় হায়াৰ ছেকেণ্ডেৰীত IS-ক ইনচাৰ্জ কৰি ৰাখিছে প্ৰধান শিক্ষকৰ তাত কিন্তু একাডেমিক ইনচাৰ্জ দি ৰাখিছে আমাৰ স্কুলৰ শিক্ষকজনক কিন্তু যোগ্যতা সম্পূৰ্ণ যোগ্যতা শিক্ষক থকাৰ পিছতো IS-জনক ৰাখি থৈ দিছে IS-জনে আমাৰ জিলাখনৰ শৈক্ষিক দিশটো পৰিচালনা কৰিব না সেই বিদ্যালয়খনবিলাক কেনেকৈ পৰিচালনা হৈছে তাৰ দিহা কৰিব গতিকে মই আপোনাৰ জৰিয়তে বাৰে মন্ত্ৰী মহোদয়ক এইটো অনুৰোধ জনাব বিচাৰিছোঁ যে 38খন বিদ্যালয়ত আমাৰ IS ইনচাৰ্জ হৈ আছে সেই 38খনত অতি সোনকালে যোগ্যতা সম্পন্ন শিক্ষক আছে তেওঁলোকক ইনচাৰ্জ হিচাপে হ'লেও দি বিদ্যালয় যদি সুকলমে পৰিচালিত হয় তাৰ ব্যৱস্থা কৰিব লাগে ৰিপ্লাই প্লিজ অধ্যক্ষ মহোদয় মই কৈছোঁ যে যদি যোগ্যতা সম্পন্ন শিক্ষক তাতে আছে তেখেতক ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক বা অধ্যক্ষৰ দায়িত্ব নিদিয়াৰ প্ৰশ্নই নুঠে আজিয়ে মই এইটো মোৰ ডিপাৰ্টমেণ্টক ক'ম যে এইটো পুনৰ পৰীক্ষা কৰক মাননীয় বিধায়কজনে উত্থাপন কৰিছে যদি কোনো যোগ্যতা সম্পন্ন ব্যক্তি আছে তেনেহ'লে তৎকালে তেনে ব্যক্তিকে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দায়িত্ব দিব লাগে একাডেমিক ইনচাৰ্জ ভাৰপ্ৰাপ্ত ফাইনেন্সিয়েল ক্ষেত্ৰত আমি এইকাৰণে দিব নোৱাৰোঁ যিহেতু আমি তেতিয়া ৰুল ভায়লেট কৰিব লাগিব গতিকে আমি ৰুল ভায়লেট কৰিব নোৱাৰোঁ ফাইনেন্সিয়েল পাৱাৰখিনিও যদি দিব লাগে তেনেহ'লে আমাৰ ছাৰ্ভিচ ৰুল মতে তেওঁলোকৰ যি যোগ্যতা অৰ্হতা থাকিব লাগে সেইটো থাকিবই লাগিব আৰু সেইটো যদি আছে তেনেহ'লে আমাৰ দিয়াত কোনো নোৱাৰে আমি দিবলৈ পালে আমি ভালেই পাম দ্বিতীয় কথা এটা কৈছোঁ যিসমূহ কেছ চলি আছে কেছসমূহ বিদ্যালয় স্পেচিফিক নহয় ই জিলা ভিত্তিক কাৰণ ইয়াৰ কাৰণে প্ৰধান শিক্ষক বাছনি বা অধ্যক্ষ বাছনিৰ কাৰণে যিখন গ্ৰেডেশ্যন লিষ্ট ছিনিয়ৰিটিৰ যিখন লিষ্ট তালিকা প্ৰস্তুত হয় সেইখন জিলা ভিত্তিক এতেকে যিসমূহ জিলাত কোনো কেছ নাই তাত আমি ইতিমধ্যে প্ৰধান শিক্ষক নিযুক্তি দিছোঁ য'ত কেছ আছে সি গোটেই জিলাখন এফেক্টেড হৈ যায় সি এক নিৰ্খন বিদ্যালয়ৰ সমস্যা নহয় গোটেই জিলাখনৰ গ্ৰেডেশ্যন লিষ্টখন ষ্টপ হৈ যোৱাৰ লগে লগে স্থবিৰ হৈ যোৱাৰ লগে লগে গোটেই জিলাখনত প্ৰধান শিক্ষক বা অধ্যক্ষ প্ৰক্ৰিয়াটো স্থবিৰ হৈ যায় মই মাননীয় বিধায়কগৰাকীক আশ্বস্ত কৰিব বিচাৰিছোঁ যদি এই 38খন উল্লেখিত বিদ্যালয়ত কোনো যোগ্য প্ৰাৰ্থী আছে অৰ্হতা সম্পন্ন শিক্ষক আছে তেনেহ'লে তেওঁলোককে আমি দায়িত্ব দিম আমি ইনস্পেক্টৰ অফ স্কুলৰ পৰা দায়িত্বটো আমি আঁতৰাই দিম ধন্যবাদ নেক্সট কুৱেশ্যন 186 জুবেৰ আনম মজুমদাৰ অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত দিয়া হৈছে অধ্যক্ষ মহোদয় আমাৰ হাইলাকান্দি জিলা বহুত এখন বঞ্চিত জিলা আমাৰ কোনো মেডিকেল কলেজ নাই ইউনিভাৰ্চিটি নাই ইনফেক্ট এটা MRI লগে নাই পুৰা জিলাত এটা MRI লগে নাই তো এনেকুৱা এটা বঞ্চিত জিলা তো আমি সৰুতকৈ সৰু বস্তু একেবাৰে সৰু বস্তু এটা হ'ল যে টেট আৰু ADRE চেণ্টাৰৰ ডিমাণ্ড দি আছোঁ বহুত বছৰৰ পৰা যে এটলিষ্ট টেট আৰু ADRE চেণ্টাৰটো এটলিষ্ট আমি যাতে পাওঁ আৰু এইটো আমি ৰিপ্লাইটো পাইছোঁ এটা ৰিপ্লাইটো কোৱা হৈছে যে অকল টেটৰ কাৰণে অকল 10-15খন জিলাতে দিয়া হৈছে তো 10-15খন জিলা আমাৰ হাইলাকান্দি কিয় হ'ব নোৱাৰে সেই কাৰণ তাত নিটৰ দৰে এক্সাম হৈ গৈছে নিটৰ দৰে এক্সাম যিহেতু হৈ গৈছে তাৰমানে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰব্লেমটো নাই আমি বাকী ক'তো আমি ৰিপ্ৰেজেণ্টেশ্যন পোৱা নাই যিহেতু এজ এ জিলা আমি বেলেগ ক'তো ৰিপ্ৰেজেণ্টেশ্যন পোৱা নাই কিন্তু সৰুতকৈ সৰু এটা এক্সামিনেশ্যন চেণ্টাৰ যদি আমি সেইটো যদি নাপাওঁ তাৰে কাৰণে মই অনুৰোধ জনাইছোঁ আমাৰ মন্ত্ৰী মহোদয়ক যাতে এটলিষ্ট এক্সামিনেশ্যন চেণ্টাৰটো যাতে আমাৰ হাইলাকান্দি জিলাত দিয়া হয় মিনিষ্টাৰ প্লিজ মাননীয় অধ্যক্ষ মহোদয় ইয়াতে টেট আৰু ADRE পৰীক্ষাৰ চেণ্টাৰৰ কথা উল্লেখ কৰা হৈছে বৰ্তমান যি টেট হৈ আছে আমাৰ ৰাজ্য চৰকাৰে আমি টেট পৰীক্ষা পতাটো স্থগিত ৰাখিছোঁ আৰু যিহেতু কেন্দ্ৰীয় চৰকাৰে CBSEৰ দ্বাৰা প্ৰতি 6 মাহৰ মূৰে মূৰে টেট অনুষ্ঠিত কৰে এতেকে আমি ৰাজ্য চৰকাৰে যিহেতু টেট পৰীক্ষা অনুষ্ঠিত কৰাই নাই গতিকে এইটো টেট অনুষ্ঠিত হৈছে আৰু টেটৰ চেণ্টাৰ ক'ত হ'ব এইটো CBSE তেওঁলোকে নিৰ্ধাৰণ কৰে 2 নম্বৰ ADRE পৰীক্ষা আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে ইমপ্লিমেণ্টিং এজেঞ্চিহে হয় ইয়াৰ কৰ্তৃত্বটো শিক্ষা বিভাগৰ হাতত নাই ইয়াৰ কৰ্তৃত্ব আছে ষ্টেট ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বোৰ্ডৰ ওপৰত গতিকে বোৰ্ডে এইটো সিদ্ধান্ত লয় আৰু আমাক জনাইছে যিহেতু শিলচৰৰ পৰা হাইলাকান্দিৰ দূৰত্ব মাত্ৰ 39 কিলোমিটাৰ
ওচৰতে পূৰ্বে শিলচৰ মানে কাছাৰ কৰিমগঞ্জ হাইলাকান্দি তিনিখন এখনেই জিলা আছিলে গতিকে সেই দূৰত্বৰ প্ৰতি দৃষ্টি ৰাখি শিলচৰত যিহেতু কেন্দ্ৰ দিয়া হৈছে সেইকাৰণে হাইলাকান্দিত কেন্দ্ৰ দিয়া হোৱা নাই বিষয়টো যদি অসম চৰকাৰৰ কোনো পৰীক্ষা মানে শিক্ষা বিভাগৰ অধীনৰ পৰীক্ষা হ'লহেঁতেন মই ইয়াৰ উপযুক্ত উত্তৰ দিব পাৰিলোহেঁতেন এই দুয়োটা পৰীক্ষা শিক্ষা বিভাগৰ অধীনত অনুষ্ঠিত অৰ্থাৎ অসম চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত অনুষ্ঠিত পৰীক্ষা নহয় CTET পৰীক্ষা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ CTETৰ CBSEৰ অধীনত অনুষ্ঠিত হোৱা পৰীক্ষা আৰু ADREৰ পৰীক্ষা সেইটো অসম চৰকাৰৰ ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বৰ্ডৰ অধীনত অনুষ্ঠিত এটা পৰীক্ষা যি মই ভাবোঁ যে সংশ্লিষ্ট যি ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টৰ ওচৰত মাননীয় বিধায়কগৰাকীয়ে তেওঁৰ কথাখিনি জনাব ধন্যবাদ সাপ্লিমেণ্টাৰী ADRE চেণ্টাৰটো যদি এটলিষ্ট ADRE চেণ্টাৰটো যদি দিয়ে কিবা এটা যদি কনফাৰ্মেশ্যন এটলিষ্ট যদি এটা কয় যে কৰিব পাৰিব বা কিবা এটা কনফাৰ্মেশ্যন যদি গভৰ্ণমেণ্টৰ ফালৰ পৰা যদি আমি পালোঁ হয় বিৰাট ভাল লাগিল ADRE লৈ পেলাই তেওঁ মানে ৰিলেটেড নহয় তেখেতে ক'লে নহয় শিক্ষা বিভাগৰ অন্তৰ্গত নহয় এই বিষয়টো লৈ পেলাই কনচাৰ্ণ মিনিষ্টাৰৰ লগত আপুনি কথা পাতিব পৰৱৰ্তী প্ৰশ্ন 187 সুৰেণ ফুকন অধ্যক্ষ ডাঙৰীয়া উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে অধ্যক্ষ মহোদয় আমাৰ ডিগবৈ সমষ্টিৰ মাকুম মৌজাৰ ভিতৰ বৰপাৱৰীৰ অঞ্চলত 947 985 1023 1049 1056 দাগৰ আমাৰ উদ্যোগ বিভাগৰ আবেদন মৰ্মে 7 বৰ্ষত 272 বিঘা মাটি উদ্যোগ স্থাপনৰ কাৰণে আবণ্টন দিছিল কিন্তু এতিয়ালৈকে তাত উদ্যোগ স্থাপন নহ'ল কিন্তু পৰৱৰ্তী সময়ত তাৰে 8 বিঘা মাটি মাৰ্কেট সেট বহুৱা হয় কোটি টকা খৰচা কৰি 2011 বৰ্ষৰ পাছত কিন্তু এতিয়ালৈকে তাত কোনো মাৰ্কেট সেট বহুৱাৰ পাছতো কিন্তু তাত কোনোদিন মুকলি কৰা নহ'ল আৰু যি 272 বিঘাৰ মাটিৰ ভিতৰত 8 বিঘা মাৰ্কেট সেটত গ'ল আৰু 264 বিঘা যি মাটি ৰ'ল তাত তাৰ ভিতৰত বৰ্তমান 100 বিঘামান আছেগৈ আৰু 164 বিঘা মাটিয়েই বেদখল কৰি আছে আৰু এই বিষয়ে বহুবাৰ পূৰ্ব চৰকাৰৰ দিনতো পৰৱৰ্তী সময়তো অভিযোগ মই দিছিলোঁ বা বিধানসভাতো কৈছিলোঁ কিন্তু পৰৱৰ্তী সময়ত কোনো তাত এভিকশ্যন কৰা হোৱা নাই গতিকে মই আমাৰ মাননীয় বিভাগীয় মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ যে আমাৰ যি 164 বিঘা মাটি বেদখল হৈ আছে এইখিনি মুক্ত কৰিব লাগে আৰু যি এটা মহৎ উদ্দেশ্যলৈ তাত উদ্যোগ স্থাপন কৰিম বুলি চিন্তা চৰ্চা কৰা হৈছিল সেই ডিগবৈ সেই অঞ্চলটি খুব এটা সুন্দৰ অঞ্চল আছিলে তাত নতুনকৈ উদ্যোগ খোলাৰ ব্যৱস্থা কৰিব নেকি ৰিপ্লাই প্লিজ মিনিষ্টাৰ ৰিপ্লাই অধ্যক্ষ তাৰ হয় কিছু মাটি অবৈধ বেদখলকাৰীয়ে দখল কৰি আছে অধ্যক্ষ ডাঙৰীয়া যদি বিধায়ক ডাঙৰীয়াই আমাক সহায় কৰে আমি নিশ্চয়কৈ এই ঠাইখিনি যিখিনি ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ কাৰণে এলট কৰা আছে সেইখিনিক আমি বেদখলমুক্ত কৰিবলৈকে চেষ্টা কৰিম অধ্যক্ষ ডাঙৰীয়া অসমত যোৱা 10টা বছৰত ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন আৰম্ভ হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত উত্তৰ পূব ভাৰতৰ বা পূব ভাৰতৰ সকলোতকৈ ডাঙৰ ইনভেষ্টমেণ্ট ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি অসমলৈকে আহিছে অধ্যক্ষ ডাঙৰীয়া আৰু বহুতো ইণ্ডাষ্ট্ৰি ইতিমধ্যে অসমলৈকে আহিছে আমি এডভান্টেজ আছাম 1.0 এডভান্টেজ আছাম 1.2 যোগেদি যথেষ্ট বিনিয়োগ অসমলৈকে আনিবলৈকে সক্ষম হৈছোঁ যথেষ্ট চিমেণ্ট ইণ্ডাষ্ট্ৰি বা থাৰ্মেল পাৱাৰ এনেকুৱা যথেষ্ট ইণ্ডাষ্ট্ৰি ইতিমধ্যে অসমলৈকে আহিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে অতি সোনকালে হয়তো অসমলৈকে দ্বিতীয়টো ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিৰো অহাৰ আশা আছে অধ্যক্ষ ডাঙৰীয়া আমি অসমৰ পৰিৱেশটোক কৰিবলৈ কিন্তু চেষ্টা কৰিব লাগিব এটা খুব ভাল লক্ষণ যে যোৱা 5 বছৰ অধ্যক্ষ ডাঙৰীয়া অসমত
বন্ধ প্ৰায় নহ'লেই। অধ্যক্ষ ডাঙৰীয়া বন্ধ আৰু উগ্ৰপন্থীয় কাৰ্যকলাপে আমাৰ অসমক অন্ততঃ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ক্ষেত্ৰত বহুত পিছুৱাই দিয়ে। কিন্তু অধ্যক্ষ ডাঙৰীয়া আকৌ কৈছোঁ, যোৱা 5 বছৰত এই কথা বতৰাবিলাক যথেষ্ট কমিছে। গতিকে নতুন ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন এটা অসমত আৰম্ভ হৈছে। গতিকে নিশ্চয়কৈ আমাক এই জেগাসমূহ লাগিব, সংৰক্ষিত কৰিব লাগিব, সংৰক্ষিত কৰিছোঁ। কমলাক্ষ দে পুৰকাষ্ট ডাঙৰীয়াও এটা কাছাৰৰ প্ৰাছগাম পেপাৰ মিলত কি কৰিম, কি কৰিব এই বিষয়ে কুৱেশ্যন এটা আনিছিলে। তেখেতৰ হয়তো উত্তৰটো প্ৰশ্নটো নাহিব। গতিকে মই সংক্ষেপে ক'ব খুজিছোঁ যে আমি প্ৰাছগাম পেপাৰ মিলত আমাৰ মাটি আছে। মই ইণ্ডাষ্ট্ৰিত আমি কি কৰিছোঁ তাকে ক'ব খুজিছোঁ অকণমান। ছাৰ 1 মিনিট ক'ব পাৰিম নে? বেলেগ কুৱেশ্যনলৈ গৈছোঁ, 1 মিনিট। নেক্সট কুৱেশ্যন আছেতো। নেক্সট কুৱেশ্যন। গতিকে আমি যথেষ্টখিনি কাম তাতো কৰিছোঁ। গতিকে ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত আমাৰ চৰকাৰখন অত্যন্ত দৃঢ়। মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিমল বৰা ডাঙৰীয়াই অহৰ্নিশে অসমলৈকে ইণ্ডাষ্ট্ৰি আনিবলৈকে চেষ্টা কৰিছে। গতিকে পৰিৱেশ আৰু ভাল হওক, পৰিৱেশ ভাল হৈছে। নিশ্চয়কৈ ডিগবৈলৈকেও এদিন নহয় এদিন ইণ্ডাষ্ট্ৰি যাব। অধ্যক্ষ মহোদয়, যিহেতু 2017 আৰু 18 বৰ্ষত হৈছে নতুনকৈ ছাপ্লিমেণ্টাৰী পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰে কৈ আছে তো, যেতিয়া ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ লগ পাব আপুনি সুধি ল'ব। নেক্সট কুৱেশ্যন। থেংক ইউ। 188 চেয়াৰমেন আলী আহমেদ। অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত দিয়া হৈছে। মাননীয় অধ্যক্ষ মহোদয়, সময় যিহেতু বেছি নাই, থোৰতে মই কেইটামান কথা মাননীয় মন্ত্ৰী মহোদয়ৰ জ্ঞাতাৰ্থে জনাব খোজোঁ। প্ৰশ্ন কৰক ছাৰ। BEd আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যন এট কলগাছিয়া যদি NCT মতে চলে, বাট দেয়াৰ ইজ ছুপাৰভিজন বাই দি গুৱাহাটী ইউনিভাৰ্চিটি। গুৱাহাটী ইউনিভাৰ্চিটিয়ে এফিলিয়েট কৰে। এই কলেজখন যেতিয়া এফিলিয়েশ্যন কৰিছিলে তেতিয়াই কিছু কণ্ডিশ্যন দিয়া আছিলে, যেনে ডেভেলপ ক্লাছৰুম ইনফ্ৰাষ্ট্ৰাকচাৰ, ডেভেলপ ইনফ্ৰাষ্ট্ৰাকচাৰ অফ লাইব্ৰেৰী ইত্যাদি। আৰু এই এফিলিয়েশ্যনটো আছিলে টেম্পৰাৰী, ছাবজেক্ট টু ফুলফিলমেণ্ট অফ দি কণ্ডিশ্যনছ। চিমিলাৰলি NCTয়েও কিছুমান কণ্ডিশ্যন ধৰি দিছিলে। সেই কণ্ডিশ্যনবোৰ আজিলৈ ফুলফিল হোৱা নাই। তাৰপিছতো কেনেকৈ চলি আছে কলেজখন। দ্বিতীয়তে পৰীক্ষাৰ ক্ষেত্ৰত আপুনি কৈছে HCRTয়ে পৰীক্ষাবোৰ পাতে, গতিকে কোনো চাৰ্টিফিকেট হোৱা নাই। মই এই বিষয়টো সদনৰ মজিয়াৰ দৃষ্টিগোচৰ কৰিলোঁ। স্কেম ইন ইছুইং দি চাৰ্টিফিকেট, লাখ লাখ টকা লয়, ফলছ ষ্টুডেণ্টক চাৰ্টিফিকেট দিয়ে। Please you use your authority under GU, under HCRT, under HCRT to cause an inquiry. This is my request. তাৰপিছত ছাৰ অধ্যক্ষ মহোদয় শেষ কৰি দিছোঁ, টাইমটো নাই। হয়, প্ৰাইভেট ইনষ্টিটিউশ্যনত MLAD গাইডলাইন মতে টকা দিব নোৱাৰি। বিচাৰিলে ডাইৰেক্ট প্ৰশ্ন কৰক না। কুৱেশ্যনটো কৰক। ক'লোঁ ছাৰ, টু কণ্ডাক্ট এন ইনকুৱাৰী। ঠিক আছে, কণ্ডাক্ট 2 নম্বৰ ছাৰ। অধ্যক্ষ, যিহেতু উল্লেখিত মহাবিদ্যালয়খন গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনত এফিলিয়েটেড, গতিকে এই এফিলিয়েশ্যনটোৰ চৰ্তসমূহ পূৰণ হৈছে নে নাই সেইখিনি পৰীক্ষা কৰি চাবলৈ মই গুৱাহাটী ইউনিভাৰ্চিটিক অনুৰোধ কৰিম। থেংক ইউ। নেক্সট ছাপ্লিমেণ্টাৰী। ছাৰ, MLAD গাইডলাইন মতে আমি বা MLAD কোনো প্ৰাইভেট ইনষ্টিটিউশ্যনত দিব নোৱাৰোঁ টকা। কিন্তু ছাৰ 2000 এই আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যনলৈ আপোনাৰ LADত সিদিনাও কুৱেশ্যন কৰিছিলোঁ, 5 লাখ টকা 2023। MSDP 30 লাখ টকা দিয়া হৈছে। ঠিক তেনেকৈ এটা কমাৰ্চ কলেজ আছে, তাতেও টকা দিয়া হৈছে। এই দুটা জাষ্ট উদাহৰণে কোটি টকা দিয়া হৈছে। মই অধ্যক্ষ মহোদয় আপোনাৰ যোগেদি অনুৰোধ কৰিম যে ইমিডিয়েট ইনকুৱাৰী কৰি কোন DC, হু ৱাজ দি DC, একশ্যন শুড বি টেকেন। MLA ৰিকমেণ্ড কৰিব পাৰে, MPয়ে ৰিকমেণ্ড কৰিব পাৰে। DC শুড ইনকুৱাৰী ইনটু দি ফিজিবিলিটি। এইটো ৰিপ্লাইটো মই দিছোঁ, বহক আপুনি। TND ডিপাৰ্টমেণ্টৰ এটা গাইডলাইন আছে। TND ডিপাৰ্টমেণ্টৰ আধাৰতে DCয়ে কাম কৰে। DCক আপুনি ক'লে নহ'ব নহয়। লেট মি চে, এতিয়া আপুনি TND লৈ এখন লিখক, মাননীয় মুখ্যমন্ত্ৰীলৈ লিখক যে MLAD ফাণ্ড আমি তেনেকুৱা ইনষ্টিটিউটক দিব পাৰোঁ, যিহেতু গভৰ্ণমেণ্টৰ ফাণ্ড যিহেতু তাতে দিয়া হয়। গতিকে সেইটো ৰিলেক্সেশ্যন কৰাৰ কাৰণে আপুনি এখন চিঠি এখন লিখক। অলৰেডি যে আমি যোৱা 15 বছৰ দিব নোৱাৰিলোঁ, কোনোবাই দিলে, DCয়ে আমাৰবোৰ ৰিজেক্ট কৰে আৰু কিছুমানৰবোৰ এলাউ কৰে। তাৰ ওপৰত এটা ইনকুৱাৰী দিব লাগে ছাৰ।
ছাৰ ঠিক- পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰৰ যোগেদি এটা ইনকুৱাৰী দিবলৈ মই অনুৰোধ জনালোঁ। ঠিক আছে, পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ মানে TNDৰ ৰিলেক্সেশ্যন কৰিব লাগে, কাৰণ কিয় MSDP অন্য গভৰ্ণমেণ্টৰ ৰিলেক্সেশ্যন পিছত হ'ব, আগতে কেনেকৈ দিলে ভাইলেট কৰিলে ন? মানে কিছুমান চৰকাৰী কাম স্কিম মানে কিছুমান ইনষ্টিটিউট হয়তো তেওঁলোকৰ মানে ইনষ্টিটিউটত MSDP হওক বা অন্য ফাণ্ড দি আছে, কিন্তু MLA ফাণ্ড দিব নোৱাৰে। গতিকে TNDৰ এইটো অলপ ৰিলেক্সেশ্যন কৰাৰ কাৰণে আপুনি এবাৰ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ হিচাপে আপুনি জনাই দিব। ছাৰ মোৰ প্ৰশ্নটো হ'ল আগত যে বেআইনীভাৱে দিলে তাৰ কাৰণে ইনকুৱাৰী হ'ব লাগে। ছাৰ আমি 20 বছৰ দিব পৰা নাই ছাৰ। অধ্যক্ষ মহোদয়, অধ্যক্ষ মহোদয়, পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰ চিট ডাউন অধ্যক্ষ মহোদয়, প্লিজ এনেকেতো অধ্যক্ষ নহ'ব। মহোদয়, আমাক কিয় হেৰাছমেণ্ট দিলে 20 বেলেগ বছৰ? ডিভাইচত অধ্যক্ষ মহোদয়, DCA কিয় নিদিলে? ছাৰ মোৰ কথা আছে ছাৰ। অধ্যক্ষ মহোদয়, বেলেগ কথা ছাৰ। অধ্যক্ষ মহোদয়, এটা পইণ্ট অফ অৰ্ডাৰ আছে। ছাৰ মোৰ পইণ্ট অফ অৰ্ডাৰ। প্লিজ ছাৰ চেয়াৰমেন আলী প্লিজ। ঠিক আছে, এইটো আপুনি মোক লিখি ছাৰ। দিয়ক, আপুনি মোক লিখি দিয়ক, আপুনি মোক লিখি দিয়ক। য়েছ, লিখি ছাৰ মোৰ এডজৰ্ণমেণ্ট মোচন এটা আছে ছাৰ। এক মিনিট, হয় ছাৰ। পইণ্ট অফ অৰ্ডাৰ। কওকচোন। অধ্যক্ষ মহোদয়, অলপ দেৰি আগতে অখিল গগৈ ডাঙৰীয়াই এটা আমাৰ ৰণোজ পেগু ডাঙৰীয়াৰ উত্তৰৰ সময়ত খাই পেলালে বুলি শব্দ এটা কৈছে, সেইটো এক্সপাণ্ড কৰিব লাগে। আৰু এই ধৰণৰ কথা কি কাৰণে কয়? সদনখনৰ আমি বাঁহতল নেকি? আমি বাঁহতলত বহি থকা নাই, এখন সদনত বহি আছোঁ। তেখেতে ক'লে যে খাই পেলালে, কোনে খাই পেলালে আৰু কি খাই পেলালে, এইটো কথা ইয়াত এক্সপাণ্ড কৰিব লাগে। ঠিক আছে, মই এক্সামিন কৰিলোঁ। নেক্সট ছাৰ কি আছে এতিয়া মই আপোনাৰ ওচৰত এটা পইণ্ট অফ ছাৰ আচ্ছা, পইণ্ট অফ অৰ্ডাৰ কৰি লওক। Point of গগৈ বহক। পইণ্ট অফ ছাৰ অৰ্ডাৰ কি আছে? কুৱেশ্যন আৱাৰটো মই আৰু এদিন কৈছিলোঁ, খুব ইম্পৰ্টেণ্ট। গতিকে ইয়াতে ছাৰ সমষ্টি ভিত্তিত যিহেতু কিছুমান বেছি অংককে সমষ্টি ভিত্তিত কুৱেশ্যন কৰে ছাৰ, গতিকে আমাৰ বিভাগীয় মন্ত্ৰীসকলে ৰিপ্লাইটো দিওঁতে চাব ছাৰ কিছুমান সামগ্ৰিকভাৱে উত্তৰটো দিয়ে। গতিকে সেইকাৰণে আপোনাক অনুৰোধ জনাম যে মন্ত্ৰীক যদি ছাৰ আপুনি উত্তৰ দিওঁতে অসম বেচিছ এলাউ কৰে, বিধায়কসকলকো ছাৰ ছাপ্লিমেণ্টাৰী কৰোঁতে সমষ্টিৰ বাহিৰতো ছাৰ এলাউ কৰিব লাগে। কাৰণ আমি জেনেৰেল ইনফৰমেশ্যনখিনিতো আমি সুধিব পাৰিম ছাৰ, পাৰ্টিকুলাৰ মোৰ সমষ্টি মই নুসুধোঁ। ঠিক আছে, গতিকে জেনেৰেল ইনফৰমেশ্যনখিনি যাতে আমি সুধিব পাৰোঁ তাৰ ঠিক আছে, কিন্তু ঠিক আছে, এটা ছাৰ। গগৈ এক মিনিট। হয় যিহেতু মন্ত্ৰী MLA জনৰ সমষ্টি ভিত্তিক কথাটো মোৰ হয়তো জনাৰ প্ৰয়োজন নহ'ব পাৰে, মন্ত্ৰীৰ অসম ভিত্তিক কথা জনাটো আমাৰ সকলোৰে প্ৰয়োজন হ'ব পাৰে। গতিকে ইন ৰেফাৰেঞ্চ এইটো অসম ভিত্তিক কথা কোৱাটো ভালেহে পাব লাগে আপুনি। ঠিক আছে, আমাকো জেনেৰেল ঠিক আছে। ইনফৰমেশ্যন ছাৰ অকণ ল'ব আৰে ভাই, আজি 8টা কুৱেশ্যন গৈছে, কুৱেশ্যনটো কম যোৱা নাই নহয়। তেতিয়া কুৱেশ্যন 8টা গৈছে। ছাৰ অখিল গগৈ কি আছিলে? মোৰ এটা এডজৰ্ণমেণ্ট মোচন আপোনাক দিছিলোঁ, সেইটো হ'ল যে আমাৰ উজনিৰ 3খন জিলা চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ যি প্ৰলয়ংকাৰী দুৰ্যোগ আহিলে, সেই দুৰ্যোগৰ কাৰণে গোটেই জিলা 3খন এইবাৰ ধ্বংসস্তূপত পৰিণত হ'ল। এই বিষয়টো আমাৰ সদনৰ 56 নম্বৰ ৰুলছ এণ্ড প্ৰচিডিঅ'ৰ এণ্ড কণ্ডাক্ট অফ বিজিনেছৰ 56 নম্বৰ নিয়মৰ অধীনত ইয়াৰ যিটো সমস্যা মানে মানুহৰ যিটো প্লাইট, সেই বিষয়ে কিছু সকলো কাম কাজ স্থগিত কৰি আলোচনা কৰিবলৈ কৈছিলোঁ মই। গতিকে মই বিষয়টো প্ৰথমতে উত্থাপন কৰিব খুজিছোঁ যে কিয় মই এই কথাটো ক'ব খুজিছোঁ। বিষয়টো ক'লে আপুনি, বিষয়টো নহয় মানে মই কিয় এই আলোচনাটো হোৱা উচিত ছাৰ, মই আপোনালোকে নিশ্চয় দেখিছে যে 24 ঘণ্টা শিৱসাগৰত এইকেইদিন ঘূৰি আছোঁ ছাৰ। আৰু তাৰ মাজেদি তাৰ মাজেদি কালি ৰাতি মই এই কাৰণে ইয়ালৈ আহিছোঁ সদনলৈ যে আমাৰ সদনত এই সদনলৈ যোৱা ৰাতি মই এই কাৰণে আহিছোঁ, গোটেই ৰাতি আহি আছোঁ সদনত এই কথাটো ক'বলৈ যে যেনেকৈ বলবলাত 2004 চনত এনেকুৱা ঘটনা ঘটিছিলে, তাৰ পাছত উজনি অসমত এনেকুৱা এটা ঘটনা ঘটিছে। গতিকে এই ঘটনাটোক আমাৰ সদনে ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণা কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এটা প্ৰস্তাৱ উত্থাপন কৰিব লাগে, যাতে আমি সকলো মানুহে উজনি অসমৰ এই 3খন জিলাৰ যি সাংঘাতিক দুৰ্যোগ, ছাৰ মই দুৰ্যোগটোৰ বিষয়ে 2 মিনিট নক'লে এই সদন আধৰুৱা হৈ যাব। গতিকে ছাৰ মই আপোনাক ক'ব খুজিছোঁ যে মানুহৰ অৱস্থা ছাৰ কেনেকুৱা হৈছে। এই মাত্ৰ মই নাজিৰাৰ MLAৰ লগত কথা পাতিছিলোঁ, ময়ূৰ বৰগোহাঁই ক'লে যে এই মাত্ৰ আজি এতিয়া 10টা ডেড বডি ওলাইছে ছাৰ, এই মাত্ৰ 10টা ডেড বডি। কালিলৈকে তেওঁৰ ময়ূৰ বৰগোহাঁইৰ সমষ্টিত 18টা ডেড বডি ওলাইছিলে ছাৰ, আজি আকৌ 10টা, মুঠতে এতিয়া অকল নাজিৰাত ছাৰ ডেড বডি ওলাইছে 28টা। আৰু তাৰে অকল বিহুৰ পৰা 100জন মানুহ ছাৰ সন্ধানীৰ হৈ আছে। ছাৰ
এনেকুৱা এটা দুৰ্যোগ আমি কেতিয়াও অসমত কেতিয়াও দেখা নাছিলোঁ ছাৰ। ছাৰ ইমান ডাঙৰ দুৰ্যোগ যে এই দুৰ্যোগৰ কাৰণে ছাৰ এতিয়া আমাৰ কি হৈছে, অসম আমাৰ শিৱসাগৰৰ মানুহবিলাকৰ, চৰাইদেউৰ মানুহবিলাকৰ, যোৰহাটৰ মানুহবিলাকৰ খেতিটো কমপ্লিট শেষ ছাৰ। দোকান পোহাৰ শিৱসাগৰ টাউনৰ ভিতৰত ছাৰ এক কঁকাল পানী নদীৰ দৰে বৈ আছে ছাৰ। দোকান পোহাৰবিলাক ছাৰ কমপ্লিট শেষ হৈ গ'ল। ব্যৱসায়ী প্ৰতি ছাৰ 2 মিনিট ছাৰ, ছাৰ এইটো আলোচনা নকৰিলে ছাৰ, ছাৰ এইটো আলোচনা নকৰিলে মই ভাবোঁ যে সদন আদৰুৱা কৰি ৰ'ব ছাৰ। দুৰ্যোগটো প্লাইটটো, মই বানপানীটোৰ কথা কোৱা নাই ছাৰ, প্লাইটটো মানুহৰ যিটো দুৰ্দশা হৈছে ছাৰ, ব্যৱসায়ী প্ৰতিষ্ঠানবিলাক ছাৰ। মোক বিশ্বাসঘাতকতা নকৰিব। হয় ছাৰ। আপুনি খন্তেক আগত আহি পেলাই মোক 2 মিনিটৰ কথা কৈছে, যাৰ কাৰণে আপোনাক 2 মিনিট মই ক'ব দিলোঁ, আৰু 2 মিনিট এটা 44 ছেকেণ্ড। নাই জানো মই আপোনাৰ কথা উজনি অসমৰ বানপানীক সন্মান জনাই পেলাই আপোনাৰ 2 মিনিটৰ কথাটো মই ৰাখিছোঁ। মোৰ কথা আপুনি বিশ্বাসঘাতক হিচাপে, আপুনি বিশ্বাসঘাতক মানুহৰ সমস্যাৰ আপুনি বিশ্বাসঘাতক নহ'ব, কাৰণ কিয় মই আপোনাক সুবিধা দিয়াৰ কাৰণে সকলো বিধায়কক অনুৰোধ জনাইছোঁ, মই হাত জোৰ কৰি ছাৰ অনুৰোধ জনাইছোঁ ছাৰ, ছাৰ হাত জোৰ কৰি অনুৰোধ জনাইছোঁ, মোক 2 মিনিট সময় দিয়ক আৰু ছাৰ। 2 মিনিট হাত জোৰ কৰি অনুৰোধ জনাইছোঁ ছাৰ, 2 মিনিট হাত জোৰ কৰি সভাস্থগিত প্ৰস্তাৱ আনিছিলে, সেই প্ৰস্তাৱটো মই আজি অগ্ৰাহ্য কৰিছোঁ। কাৰণ যোৱাকালি কংগ্ৰেছ দলেও অনুৰূপভাৱে এনেকুৱা সভাস্থগিত প্ৰস্তাৱ আনিছিলে, আৰু অগ্ৰাহ্য কাৰণটো এইটোৱে যে যিহেতু আমাৰ দাবী মঞ্জুৰীসমূহৰ ভোটদানৰ বাবে নিৰ্ধাৰিত দিনকেইটাৰ বাদে পৰৱৰ্তী সময়ত এই বিষয় লৈ পেলাই আলোচনা কৰিব পাৰি, কিন্তু আমাৰ বিধানসভাৰ যি কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ 144 নং নিয়মৰ 2 নং উপনিয়ম মতে আমাৰ স্পষ্ট ৰূপত বাৰণ কৰা আছে। গতিকে বাজেটৰ সময়ত আপোনাৰ এই বিষয়টো আমি আলোচনা কৰিব নোৱাৰিম। আপোনাৰ সভাস্থগিত প্ৰস্তাৱটো যোৱাকালি যেনেকুৱাকৈ অগ্ৰাহ্য কৰা হৈছিলে কংগ্ৰেছ দলৰ, আজিও আপোনাৰ অগ্ৰাহ্য কৰা হ'ল। কিন্তু আপোনাক মই সন্মান জনাই, 3খন জিলাক সন্মান জনাই আপোনাক মই 2 মিনিট 44 ছেকেণ্ড ক'ব দিছোঁ, যিটো নেকি মই যোৱাকালি ক'ব দিয়া নাছিলোঁ। গতিকে এতিয়া আমি পৰৱৰ্তী বিষয়টো আহিছোঁ, কাৰ্যসূচী নম্বৰ 2। আপুনি অকল বিধায়ক নহয়, ইয়াতে বিৰোধী বহু আছে। এতিয়া কৰ্তন প্ৰস্তাৱৰ ওপৰত অধিক আলোচনা কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ, আৰু এই কৰ্তন প্ৰস্তাৱৰ প্ৰথমে বক্তব্য ৰাখিব নুৰুল হুদাই বক্তব্য ৰাখিব। কৰ্তন প্ৰস্তাৱৰ ওপৰত নুৰুল হুদাই বক্তব্য। প্লিজ মই হাত জোৰ কৰি অনুৰোধ জনাইছোঁ জীৱনত ক'ব দিয়াৰ বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ। প্লিজ গগৈ, মই ছাৰ আপোনাক হাতজোৰ কৰি 2 মিনিটৰ কাৰণে অনুৰোধ জনাইছোঁ ছাৰ। মই জীৱনত কাকো হাতজোৰ কৰা নাই। মই সংসদীয় পৰিক্ৰমা মন্ত্ৰী আৰু নুৰুল হুদা, এইটো অকল আপোনাৰ বিষয় নহয়, আমাৰো বিষয়। অনুৰোধ জনাইছোঁ আপুনি বেলেগ ডিভাইচত আনিব। নুৰুল হুদা, অধ্যক্ষ মহোদয়, মই খাৰিজ কৰিছোঁ। অধ্যক্ষ মহোদয়, 2 মিনিট 2 মিনিট 44 ছেকেণ্ড ক'লে আপুনি, তাৰে 2 মিনিট 44 ছেকেণ্ড ক'লে আপুনি। নুৰুল হুদা, কণ্টিনিউ। অধ্যক্ষ মহোদয়, আমি কালি এইটো প্ৰতিবাদ কৰিছোঁ। কালি পাৰ্লামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰে কালি দিছে, গতিকে কালি আলোচনা হৈ গৈছে। মই মাননীয় অধ্যক্ষ মহোদয়ৰ কথাটো শুনিম। আৰম্ভ। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় অধ্যক্ষ মহোদয়, শিক্ষা বিভাগৰ কৰ্তন প্ৰস্তাৱত মোক ক'ব দিয়াৰ বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি এটা মীমাংসা দিয়ক ছাৰ, এনেকৈ সদন নচলে ছাৰ। আপুনি বিশ্বাসঘাতক কিয় কৰে? আপুনি যে বিশ্বাসঘাতক, কাৰণ আপুনি 2 মিনিটৰ কথা কৈ পেলাই তেওঁক এক্সপেল কৰি দিয়া হ'ল। আজি দিনটোৰ কাৰণে এক্সপেল কৰা হ'ল। সদনৰ যি কাম কাজৰ কাৰণে তেওঁক দিনটোৰ কাৰণে এক্সপেল কৰা। আপুনি এজন বিশ্বাসঘাতক এজন। 2 মিনিটৰ সময় লৈ পেলাই আপুনি 2 মিনিট 44 ছেকেণ্ড কোৱাৰ পিছত
আপোনাৰ দৰে বিশ্বাসঘাতক মানুহ মই আজিলৈ দেখা নাই। স্পীকাৰক বিশ্বাসঘাতকতা কৰিছে আপুনি, এজন স্পীকাৰক বিশ্বাসঘাতকতা কৰিছে আপুনি। মাননীয় অধ্যক্ষ মহোদয়, ঠিক আছে, please. মই আপোনাক এটা অনুৰোধ কৰিব খুজিছোঁ, আপুনি ছাৰ আমাৰ সদনৰ গাৰ্জেন, এজন সন্মানীয় সদস্যক বিশ্বাসঘাতক বুলি আপুনি কৈছে, নহয় ছাৰ, নহয় এইটো ছাৰ উইথড্ৰ কৰক ছাৰ, নাই নাই কাইণ্ডলি ছাৰ উইথড্ৰ Yes, কৰক। নহয় নহয় শুনক, ভাল মই নহয়, এইকাৰণে বিশ্বাসঘাত কৈছোঁ, কৈছে, নাই, এনে কৈছে বিশ্বাসঘাত। নাই বহক, মই এইকাৰণে কৈছোঁ, যোৱাকালি আপোনালোকে এইটো বিষয়ে আনিছিলে, আমি সুন্দৰকৈ মই কথাখিনি কৈছোঁ, আপোনালোকে একচেপ্ট কৰিছে, কিন্তু তেওঁ শিৱসাগৰৰ বিধায়ক কাৰণে যোৱাকালি তেখেতে সন্ধিয়া মোক নটিছখন দিয়াৰ পিছত মোৰ বিভাগক জনাইছে, আজি তেখেতে মোক ইয়াতে কৈছে যে আপুনি অন্ততঃ 2 মিনিট দিয়ক, যিহেতু শিৱসাগৰৰ বিধায়ক, যাৰ কাৰণে মই 2 মিনিট দিলোঁ। 2 মিনিট 46 ছেকেণ্ড তেখেতে কোৱাৰ পিছত, 3খন জিলা কোৱাৰ পিছতো তেওঁৰ যিটো আচৰণ তেওঁ দেখুওৱাৰ যিটো উদ্দেশ্য আহিছিলে, আজি যদি মই সেই 2 মিনিট মই নিদিব পাৰিলোহেঁতেন, মোকতো বিশ্বাসঘাতকতা কৰিলে তেখেতে, আৰু মোক ৰঞ্জিত দাসক কোৱা নাই, এইটো অধ্যক্ষক বিশ্বাসঘাতকতা কৰিছে। নুৰুল হুদা, প্লিজ। ছাৰ, আপুনি ইউ আৰ গ্ৰেট ছাৰ, ইউ আৰ ইন দ্য চেয়াৰ অফ স্পীকাৰ, আপুনি চব কৰিব আজি পাৰে আপোনালোকক মৰম কৰিবলৈ গৈ পেলাই বিশ্বাসঘাতক তেওঁৰ যদি অভিনয় যদি আমি চাবলগীয়া হয়, এজন সন্মানীয় সদস্য ছাৰ, সন্মানীয় তেখেতে মই আজি আপোনাক অনুৰোধ কৰিছোঁ ঠিক ছাৰ, আছে, আপোনাৰ আপোনাক অনুৰোধ মই কৰিছোঁ আপোনাৰ অনুৰোধটো ছাৰ। মই অগ্ৰাহ্য কৰিছোঁ, প্লিজ আপোনাৰ অনুৰোধটো মই অগ্ৰাহ্য কৰিছোঁ। নুৰুল হুদা। মাননীয় অধ্যক্ষ মহোদয়, শিক্ষা বিভাগৰ কৰ্তব্য প্ৰস্তাৱত মোক অংশ ল'ব দিয়াৰ কাৰণে মই আপোনাক ধন্যবাদ জনাইছোঁ। অধ্যক্ষ মহোদয়, শিক্ষা মন্ত্ৰালয়ৰ যিটো প্ৰতিবেদন, সেই প্ৰতিবেদন মতে আমাৰ ৰাজ্যখনৰ ৰাজহুৱা শিক্ষা 2,12,768 গৰাকী ছাত্ৰ ছাত্ৰী হ্ৰাস পাইছে, কমি গৈছে। চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয় 51,89,931 জন শিক্ষাৰ্থীৰ তাৰ পৰা কমি গৈ 49,77,163 গৰাকী ছাত্ৰ ছাত্ৰী আছে। গতিকে এই যে আমাৰ শিক্ষা অনুষ্ঠানৰ পৰা ছাত্ৰ ছাত্ৰী নাইকিয়া হৈ গৈছে, কমি আছে, তাৰ কাৰণটোনো কি? 15,000জনতকৈ কম ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'ল 2,364খন বিদ্যালয়, আৰু 30জনতকৈ কম থকা বিদ্যালয়ৰ সংখ্যা হৈছে 8,933 গৰাকী। এজনীয়া শিক্ষক থকা বিদ্যালয়ৰ সংখ্যা হৈছে 2,611 গৰাকী। অধ্যক্ষ ডাঙৰীয়া, মই মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা এখন চিঠি পাইছোঁ, তেখেতে প্ৰশ্ন উত্তৰতো কৈ গৈছে, মোৰ সমষ্টিৰ 5খন বিদ্যালয়, 5খন বিদ্যালয়ত 30জনতকৈ কম ছাত্ৰ ছাত্ৰী। আৰু এই লেটাৰটো পাই, যি 5খন বিদ্যালয়ৰ নাম পালোঁ মই সৰজমিনত গৈ এই কথাখিনি চালোঁ। আপোনাৰ পূব মুকুন্দাৰী JB স্কুল, ইয়াত 27জন ছাত্ৰ ছাত্ৰী আছে, আৰু তাত গৈ চালোঁ যে প্ৰথম এজনেই শিক্ষক, সেই শিক্ষকজন কিবা কাৰণত ছাছপেনশ্যন হৈছে। ছাছপেনশ্যন হৈ যোৱাৰ পিছত এজনী ইনচাৰ্জ হিচাপে দিছে, তেওঁ আকৌ মেটাৰনিটি লিভ লৈ গুচি গৈছে। তাৰপিছত আৰু এজনীক দিছে, তেওঁ আকৌ লিভ লৈছে। এই যে শিক্ষাৰ যিটো গুণগত মানদণ্ড দিব পৰা নাই, উপযুক্তভাৱে শিক্ষাটো দিব পৰা নাই, শিক্ষক নথকাৰ কাৰণে, শিক্ষকৰ অভাৱ থকাৰ কাৰণে এই চৰকাৰী বিদ্যালয়সমূহৰ পৰা ৰাইজৰ আস্থা কমি গৈছে। কাৰণ প্ৰত্যেকজন অভিভাৱকে বিচাৰে যে মোৰ ল'ৰা, মোৰ ছোৱালীজনী এজন মানৱ সম্পদ হিচাপে সৃষ্টি হওক, আৰু সেই মানৱ সম্পদ হিচাপে সৃষ্টি হ'ব হ'লে গুণগত মানদণ্ডৰ শিক্ষাৰ প্ৰয়োজন হ'ব। আৰু গুণগত মানদণ্ডৰ শিক্ষা যদি নাপায় এখন চৰকাৰী বিদ্যালয়ত, তে ৰাইজে নিজৰ ল'ৰা ছোৱালীক কেনেকৈ সেই বিদ্যালয়খনত দিব? আৰু নিশ্চিতভাৱে প্ৰাইভেট বিদ্যালয়, যিবিলাক ব্যক্তিগত খণ্ডৰ বিদ্যালয়, সেইবিলাক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী ভৰপূৰ। কাৰণ তেওঁলোকে সামান্য ৰিমুনাৰেশ্যন লৈ, সামান্য জলপানী খৰচ লৈও তেওঁলোকে যি ধৰণে শিক্ষাদান দিয়ে, আৰু সেই শিক্ষাদানত ৰাইজ সন্তুষ্ট হৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকত পঢ়াব আৰম্ভ কৰিছে, যাৰ কাৰণে এই চৰকাৰী বিদ্যালয়বিলাকত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে। আৰু এটা ছাৰ, আমাৰ যদি NRC হৈছে,
শিক্ষকসকলক NRCত লগাই দিছে। যদি আপোনাৰ ইউনিভাৰ্চিটি হৈছে সেই ইউনিভাৰ্চিটি হিচাপে আমাৰ লগাই দিছে, শিক্ষকক লগাই দিছে। যিকোনো ছাৰ্ভে টাৰ্ভে হয় শিক্ষকসকলক লগাই দিয়ে। তে শিক্ষকসকলে নিজৰ যিটো দায়িত্ব, নিজৰ যিটো কৰ্তব্য শিক্ষাদান, সেই শিক্ষাদান নিদি শ্ৰেণীত উপস্থিত নহয় তেওঁলোকে চৰকাৰী অন্যান্য কামৰ দায়িত্ব পালন কৰিবলৈ যায় আৰু শিক্ষাৰ মানদণ্ড নিম্নগামী হয়। গতিকে এইবিলাকৰ ক্ষেত্ৰত ৰাইজৰ আস্থা আমাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ পৰা নাইকিয়া হ'ব ধৰিছে। গতিকে চৰকাৰসমূহত যিবিলাক শিক্ষক কৰ্মচাৰী আছে তেওঁলোকক অন্য যিবিলাক দায়িত্ব দিয়া হয় সেই অন্য দায়িত্বৰ পৰা বিৰত ৰাখিব লাগে। এতিয়া চেঞ্চাছ হ'ব, সকলো শিক্ষক চেঞ্চাছত দি দিছে। এনেকুৱা হৈছে এটা বিদ্যালয়ত 3জন শিক্ষক আছে, 3জনে চেঞ্চাছত পৰি গৈছে। এতিয়া চেঞ্চাছৰ ডিউটি কৰিব না বিদ্যালয় আমাৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিব? কিয় চৰকাৰী বিদ্যালয়ত শিক্ষাৰ মানদণ্ড, তাৰ কাৰণে দায়ী কোন? তাৰ কাৰণে দায়ী নিশ্চয় ৰাজ্য চৰকাৰ। ৰাজ্য চৰকাৰ শিক্ষা বিভাগ, এই শিক্ষা বিভাগৰ শিক্ষক কৰ্মচাৰীসকলক বেলেগ দায়িত্ব নিদি যদি শিক্ষা দি ৰাখি দিলেহেঁতেন, অকল পাঠদানতে ব্যস্ত কৰি ৰাখিলেহেঁতেন, তেতিয়াহ'লে কিন্তু এই শিক্ষাৰ নিম্নগামী নহয়, গুণগত মানদণ্ডৰ শিক্ষা বিদ্যালয়সমূহত পাই থাকিলেহেঁতেন। গতিকে এই যে বিদ্যালয়ৰ শিক্ষকসকলক অন্য কামত যে লগোৱা হয়, সেই অন্য কামৰ পৰা অকল শৈক্ষিক দিশতে তেওঁলোকক ৰাখিব লাগে। অধ্যক্ষ মহোদয়, এই লেটাৰখনত আৰু এখন মই নাম পালোঁ, চুনচহৰ স্কুল, গোটেই ট্ৰাইবেল এলেকা, তাত 15জন ছাত্ৰ ছাত্ৰী আছে। ইয়াৰ কিছুদিন আগতে নলকাটা বুলি এটা গাঁও আছে, নলকাটাত LP স্কুল এখন আছিলে, আমাৰ যিটো চুনচহৰৰ পৰা 3 কিলোমিটাৰ দূৰত, সেইটো এমালগেশ্যন কৰি আপোনাৰ চুনচহৰত লগাই দিলে। চুনচহৰৰ পৰা লগাই দিয়াৰ পিছত ইয়াত এই চুনচহৰত এতিয়া বৰ্তমান ছাত্ৰ ছাত্ৰী আছে 15জন। এটা দুৰ্গম অঞ্চল, সেইটো চাৰিওফালে ফৰেষ্টৰ মাজত বনগাঁও এটা। এতিয়া যদি এইটো এমালগেশ্যন কৰিবলৈ যায় তেতিয়াহ'লে আৰু 4 কিলোমিটাৰ দূৰত গৈ এটা স্কুল পাব। গতিকে সেই প্ৰথম যিটো আপোনাৰ নলকাটা বনগাঁও LP স্কুল আছিলে, সেই স্কুলৰ ছাত্ৰ লৈ 7 কিলোমিটাৰ দূৰত। গতিকে এই দুৰ্গম অঞ্চলৰ পৰা এই ছাত্ৰ ছাত্ৰীসকল কেনেকৈ 7 কিলোমিটাৰ দূৰত গৈ শিক্ষা লাভ কৰিব? গতিকে এইটো যিহেতু বনাঞ্চলত আছে, ফৰেষ্ট বিদ্যালয়, মই আপোনাৰ জৰিয়তে মহোদয়ক অনুৰোধ জনাম, মোৰ 5 সমষ্টিত যি 5খন বিদ্যালয় বন্ধ কৰাৰ পদক্ষেপ লৈছে, এইটো যাতে নলয়। 1 বছৰ সময় দিয়ক, 1 বছৰৰ ভিতৰত যদি ছাত্ৰ ছাত্ৰীৰ সংখ্যা তাত শিক্ষক নিয়মীয়াকৈ ৰাখক, ভালদৰে শিক্ষাদান দিয়ক, আৰু 1 বছৰৰ ভিতৰত যদি ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িব নোৱাৰে তেতিয়াহ'লে বন্ধ কৰি দিব, তাত কোনো আপত্তি নাই। কিন্তু বৰ্তমান এইটো স্থগিত ৰাখি এই সুবিধাটো অধ্যক্ষ মহোদয়, যিহেতু সময় কম সময়ৰ কাৰণে মই ৰাজ্যখনত 13,614খন প্ৰাথমিক বিদ্যালয় আৰু 3,402খন উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্থায়ী প্ৰধান শিক্ষক নাই। এই বিষয়ে আলোচনা হৈছে, প্ৰশ্নোত্তৰ কালত মই পাইছোঁ। মই অনুৰোধ জনাম, অসমৰ আমাৰ শৈক্ষিক দিশটো খুব সুষম কৰাৰ কাৰণে যাতে শিক্ষকসকলক নিযুক্তি দি চৰকাৰৰ যিটো 30:1 ছাত্ৰ আৰু শিক্ষকৰ যিটো অনুপাত 30:1, সেই 30:1 ফিল আপ কৰি শিক্ষক নিযুক্তি দিয়া হয়। তাৰ কাৰণে মই আপোনাৰ জৰিয়তে মই চৰকাৰক মই অনুৰোধ জনাইছোঁ। গতিকে যিবিলাক এই এজনী শিক্ষক আছে, 70খন প্ৰাথমিক বিদ্যালয়, শিক্ষকসমূহ নিযুক্তি দিব লাগে। আৰু আন্তঃগাঁথনি নিৰ্মাণ, অধ্যক্ষ মহোদয়, মোৰ সমষ্টিৰ আলিটাগুৰি উস্মানীয়া হায়াৰ ছেকেণ্ডেৰী স্কুল, যিটো 1899 চনত অসমীয়া মাধ্যমৰ প্ৰথম বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল আলিটাগুৰিত, আৰু সেইখন বিদ্যালয় 1927 চনত উচ্চ ইংৰাজী বিদ্যালয়লৈ আপগ্ৰেড হৈছিলে। আৰু সেই সময়ত যে আৰম্ভণিতে শালকাঠৰ খুঁটা দি যিবিলাক ঘৰ দিছিলে, শালকাঠৰ খুঁটা এইবিলাক উয়ে কৰি দিছে, ওলমি আছে ছাৰ। এমালগেশ্যনৰ আমাৰ ডিলিমিটেশ্যনৰ সময়ত
ডিলিমিটেড আগতে দ্বীঘ সমষ্টি আছিলে, ডিলিমিটেশ্যনত আমাৰ ৰূপহী সমষ্টি আহিলে। মই সেই বিদ্যালয়খনত গৈ মই আচৰিত হৈছোঁ। পুৰণি 100 বছৰ হৈছে, এতিয়া 100 বছৰ পূৰ্ণ হৈছে। 100 বছৰ গৰকা এই বিদ্যালয়খনৰ সেই পূৰ্বপুৰুষসকলে শালকাঠৰ যি খুঁটা দিছিলে, সেই খুঁটা এতিয়া ওলমি আছে। আন্তঃগাঁথনি নিৰ্মাণ কৰা নাই। গতিকে ছাত্ৰ ছাত্ৰীও বহুত। গতিকে আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ কাৰণে আলিটাগুৰি উচপানী হায়াৰ ছেকেণ্ডেৰী স্কুল, কান্দুলিবাৰী চিৰাজীয়া হায়াৰ ছেকেণ্ডেৰী স্কুল, কালিডিঙিয়া হাইস্কুল। ছাৰ, কালিডিঙিয়া হাইস্কুলত ছেকশ্যন এ আৰু ছেকশ্যন বি একেলগে 100 ছাত্ৰ ছাত্ৰী একেলগে তেওঁলোকে পাঠদান দিব লাগে ক্লাছৰুমৰ কাৰণে। সেই ক্লাছৰুম যাতে দিয়া হয়, উদবাৰী হাইস্কুলত আন্তঃগাঁথনি দিয়া হয়। আন্তঃগাঁথনিৰ অভাৱ থকা ৰূপহী সমষ্টিৰ যিবিলাক বিদ্যালয় আছে, সেই বিদ্যালয়সমূহ আন্তঃগাঁথনি নিৰ্মাণ কৰি শিক্ষক নিযুক্তি দিয়াৰ কাৰণে ব্যৱস্থা লয়। তাৰ কাৰণে মই আহ্বান জনাই কৰ্তন প্ৰস্তাৱ সভাপতিয়ে মোৰ বক্তব্য সামৰি মাৰিছোঁ। ডক্টৰ জয়প্ৰকাশ দাস। আপোনাক মই ধন্যবাদ জনাইছোঁ যে আপুনি মোক বক্তব্য ৰাখিবলৈ সুবিধাকণ দিছে। মাননীয় অধ্যক্ষ মহোদয়, আমি জানো বিদ্যাধনে এটা ধন যিটো চুৰেও নিব নোৱাৰে, ৰজায়ো কাঢ়িব নোৱাৰে, ভাই ককায়ো নিব নোৱাৰে। আনকি ইয়াৰ ওপৰত যিমান খৰচ কৰা হয় সি সিমানেই বাঢ়ি যায়, আৰু সেয়েহে বিদ্যাধন সকলো ধনৰ ওপৰত শ্ৰেষ্ঠ আৰু প্ৰধান বুলি কোৱা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, কংগ্ৰেছ চৰকাৰৰ দিনত, ইউ পি এৰ দিনত ৰাইট টু এডুকেশ্যন এক্ট আনিছিলে ডক্টৰ মনমোহন সিঙৰ নেতৃত্বত। আনি গোটেই শিক্ষাৰ যি অধিকাৰ, এই অধিকাৰ গাঁৱে গাঁৱে ভৰাই দিয়া হ'ল। আৰু আজি আমি বিজেপি চৰকাৰৰ এটা বেলেগ ছবি দেখিবলৈ পাইছোঁ। বিশেষকৈ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে অলপ আগত ক'লে যে 21ৰ পৰা তেখেতে ক'লে যে 21ৰ পৰা 26লৈ 1000খন স্কুল এমালগেমেশ্যন কৰিছে। আমি শিক্ষাৰ ক্ষেত্ৰত কিয় এমালগেমেশ্যন কৰিব লগা হৈছে? আমি শিক্ষা কিয় চপাবলৈ কিয় বিচাৰিছোঁ? আমি শিক্ষা বঢ়াব লাগে। আমি গাঁৱৰ স্কুলত কিয় চপাব বিচাৰিছোঁ? গাঁৱৰ স্কুলখন কিয় বন্ধ কৰিব খুজিছোঁ? গাঁৱৰ স্কুল যিমান পাৰে বঢ়াওক। আমাৰ শিক্ষামন্ত্ৰী মহোদয় যিটো অঞ্চলৰ পৰা বিধায়ক হৈ আহিছে, তাততো বহুত দুৰ্গম অঞ্চল, তাততো স্কুল বনোৱাটোৱে ডাঙৰ কথা। তাততো শিক্ষকতা কৰিবলৈ নাযায়। তাত যদি আমাৰ স্কুলবিলাক নাইকিয়া কৰি দিয়া যায়, তেনেহ'লে আমি ভাবোঁ অধ্যক্ষ মহোদয়, এইটো সেই অঞ্চলৰ কাৰণে অন্যায় হ'ব। আমি জানো, আমি যিবিলাক অঞ্চলত প্ৰতিনিধিত্ব কৰিছোঁ, যিবিলাক অঞ্চলৰ পৰা আহিছোঁ, সেই অঞ্চলক গুৱাহাটীৰ লগত আমি ফেৰ মাৰিব নোৱাৰোঁ, দিল্লীৰ লগত ফেৰ মাৰিব নোৱাৰোঁ। কাৰণ আমি সেইবিলাক অঞ্চল গুৱাহাটী দিল্লীতকৈ প্ৰায় 1000 বছৰ পিছুৱাই আছোঁ। বানপীড়িত গৰাখহনীয়া অঞ্চল, সেই অঞ্চলত যদি আমি স্কুলবিলাক, আমাৰ এটাই এপাত অস্ত্ৰ আছে, এপাতে অস্ত্ৰ গ্ৰহণ কৰিব লাগিব গুৱাহাটীৰ ল'ৰা ছোৱালীৰ লগত ফেৰ মাৰিবলৈ, দিল্লীৰ ল'ৰা ছোৱালীৰ লগত ফেৰ মাৰিবলৈ। সেই অস্ত্ৰপাত হৈছে শিক্ষা। যদি শিক্ষাৰ অস্ত্ৰপাত লৈহে আমি গুৱাহাটীৰ ল'ৰা ছোৱালীক পিছুৱাব লাগিব, শিক্ষাৰ অস্ত্ৰপাত লৈহে দিল্লীৰ ল'ৰা ছোৱালীক পিছুৱাব লাগিব। আৰু যদি এই চৰকাৰে যদি এই শিক্ষাৰ অস্ত্ৰপাত আমাৰ সেই অঞ্চলৰ ল'ৰা ছোৱালীৰ পৰা কাঢ়ি ল'ব বিচাৰিছে, মই ভাবোঁ অধ্যক্ষ মহোদয়, শিক্ষামন্ত্ৰী মহোদয়, এইটো বহুত বেয়া কাম কৰিছে। কাৰণ তেখেতে নিজে ক'লে, আজি তেখেতে প্ৰশ্নোত্তৰ কালত ক'লে আমি 21ৰ পৰা 26ৰ ভিতৰত 1000খন স্কুল এমালগেমেশ্যন কৰিছোঁ। আজি নাওবৈচাত 90খন LP স্কুলক তেখেতে এমালগেমেশ্যনৰ কাৰণে তেখেতে এখন চিঠি মোলৈ লিখিছে। তাত আমি দেখিছোঁ যে তাত স্কুল থকাটোৱে ডাঙৰ কথা। এই স্কুল কোনে বনাইছিলে? এই স্কুল বনাইছিলে কংগ্ৰেছে। আৰু আজি যদি আপোনালোকে শিক্ষা ক্ষেত্ৰখন আগুৱাই লৈ যাব লগা হয়, তেনেহ'লে এই স্কুল বন্ধ কৰা কামটো মাননীয় অধ্যক্ষ মহোদয় কৰিব নালাগে। আমাক শিক্ষা দিয়ক, আমাৰ অঞ্চলবিলাকত শিক্ষা দিয়ক। শিক্ষাই পোহৰ দিব, আমাক শিক্ষাই জ্ঞান দিব, আৰু জ্ঞানেই শক্তি, আৰু জ্ঞানৰ শক্তিৰ যোগেদি আমি পৃথিৱীত জিলিকিব লাগিব। সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, খুব উদ্বেগজনক কথা, শিক্ষা মন্ত্ৰালয়ে যিটো প্ৰকাশ কৰিছে, কাগজত ইতিমধ্যে আহিছে যে 2,12,768জন শিক্ষাৰ্থী ইতিমধ্যে হ্ৰাস হৈছে চৰকাৰী স্কুলৰ পৰা। এইটো কিহৰ কাৰণে হৈছে অধ্যক্ষ মহোদয়? এইটো চৰকাৰৰ বিফলতা নহয় নেকি? এইটো শিক্ষা বিভাগৰ বিফলতা নহয় নেকি? যদি শিক্ষা মন্ত্ৰালয়ে যদি কয় যে 2,12,768জন শিক্ষাৰ্থী আজি চৰকাৰী স্কুলৰ পৰা হ্ৰাস হৈছে, তাৰমানে আমি ভাল ধৰণে সুবিধা দিব পৰা নাই। আজি আমাৰ নাওবৈচা অঞ্চলৰ, বিচিং অঞ্চলত বিশেষকৈ আমাৰ ৰণোজ পেগু ডাঙৰীয়াই জানে, তাত এতিয়াও মই এতিয়া বিধায়ক হৈ যাওঁ অধ্যক্ষ মহোদয়, এতিয়াও পানী পৰে স্কুলত। ইন্দিৰা গান্ধী স্কুল, প্ৰথম স্কুল, তাৰ সৈদিনা মোক ছায়েন্স লেব উদ্বোধন কৰিব মাতিছে, তাত প্ৰধান শিক্ষক আৰু ছাত্ৰ ছাত্ৰীয়ে কৈছে, ছাৰ আমাৰ পানী পৰে। বাঁহপাতি আজাদ গাঁও এখন আদৰ্শ স্কুল,
তাৰ পৰা ল'ৰা ছোৱালী গৈ আজি আমেৰিকাত গৈ চাকৰি কৰি আছে ছাৰ। কিন্তু সেই স্কুলত গৈ দেখিছোঁ তাত চিলিংখন ভাঙি পৰিলে, টিং ভাঙি পৰিছে, তাৰ ল'ৰা ছোৱালী প্ৰফেচাৰ হৈছে। আজি পানীগাঁও হাই ছেকেণ্ডেৰী স্কুল, তাৰ ল'ৰা ছোৱালী গৈ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত প্ৰফেচাৰ হৈছে, গুৱাহাটী মেডিকেল কলেজত প্ৰফেচাৰ হেড হৈছে। সেই স্কুলবিলাকো আজিকালি আন্তঃগাঁথনি কম। আজি বছাগাঁও এম.ই. স্কুল, যিখন স্কুলৰ পৰা গৈ গুৱাহাটী বিশ্ববিদ্যালয়ত 1962 চনতে গৈ প্ৰফেচাৰ হৈছিলে, তাতো আজি পানী পৰে। সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, শিক্ষাৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰিব নালাগে। আমি দেখিছোঁ যোৱা বাজেটত চৰকাৰে মাত্ৰ 1000 কোটি টকাহে বঢ়াই দিছে। শিক্ষাৰ ক্ষেত্ৰত আমি পিছ পৰি আছোঁ। আমি আগবাঢ়িবলৈ হ'লে আমি এপাতেই অস্ত্ৰ ল'ব লাগিব অধ্যক্ষ মহোদয়, সেই অস্ত্ৰপাত হৈছে শিক্ষা। আমাৰ ল'ৰা ছোৱালীয়ে দিল্লী ল'ৰা ছোৱালী যদি পিছুৱাব লাগে তেনেহ'লে শিক্ষাৰ যোগেদি আগবাঢ়িব লাগিব। সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, মই অনুৰোধ কৰিছোঁ আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক যে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিলে যে শিক্ষকসকল মমবাতিৰে জ্বলে আৰু লোকক পোহৰ বিলায়। কিন্তু আজি কি হৈছে অধ্যক্ষ মহোদয়, শিক্ষামন্ত্ৰীয়ে ইলেকশ্যনৰ আগত এটা কথা কয় আৰু ইলেকশ্যনৰ পাছত এটা কথা কয়। ইলেকশ্যনৰ আগত কয় যে আমি শিক্ষকসকলৰ যিমান আছে প্ৰভিঞ্চিয়েলাইজ কৰিম, ভেঞ্চাৰ স্কুলবিলাক লওঁ। তেখেতে নিয়ম কানুনৰ কথা কয়। সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, শিক্ষকসকলৰ লগত শিক্ষকসকলে যি ধৰণে আমাক সাহস দিয়ে, যি ধৰণে আমাক জ্ঞান দিয়ে, যি ধৰণে আমাক পোহৰ বিলায়, তেখেতলোকৰ লগত কিন্তু চৰকাৰে কোনো ধৰণৰ কীৰ্তিমালি কৰিব নালাগে। শিক্ষকতা পবিত্ৰ, শিক্ষকতা আমি সকলোৱে সন্মান কৰিব লাগে। এতিয়াও এইখন চৰকাৰে এনেকুৱা শিক্ষক আছে যি এটকা দৰমহা নোপোৱাকৈ ভেঞ্চাৰ স্কুলত থাকি ট্ৰাই হ'ল, মৃত্যু হ'ল। সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, মই অনুৰোধ কৰিছোঁ শিক্ষামন্ত্ৰী মহোদয়, আমাৰ নাওবৈচা সমষ্টিৰ বহু কলেজ আছে, ৰেগাম কলেজ, মিচিং গাঁৱত, মিৰিজৰী কলেজ, ঘূনাসুতিত, এই কলেজবিলাক কিন্তু প্ৰভিঞ্চিয়েলাইজ হোৱা নাই। তাৰ শিক্ষকসকলে এতিয়াও এটা আশা পুহি ৰাখিছে, ৰণোজ পেগু ডাঙৰীয়া শিক্ষামন্ত্ৰী হৈছে আমাৰ কলেজখন প্ৰভিঞ্চিয়েলাইজ হ'ব। আমাৰ নাওবৈচা সমষ্টিত আপুনি চাই গ'লে আপোনাৰ দুখ লাগিব। আমাৰ অঞ্চলত বানপানী অঞ্চল, তাত কোনো ধৰণৰ যেতিয়া পানী হয় স্কুলখন ভাঙি যায়, তাত কিন্তু কোনো পদক্ষেপ নহয় কেনেকৈ আকৌ আন্তঃগাঁথনি ডেভেলপ কৰিব পৰা যায়। সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, মই অনুৰোধ কৰিছোঁ যে মাননীয় মন্ত্ৰী মহোদয়ক, শিক্ষা বিভাগক এটাই অনুৰোধ কৰিছোঁ যে শিক্ষাৰ ক্ষেত্ৰখনক লৈ কোনো ধৰণৰ আপোচ কৰিব নালাগে। শিক্ষাটোন প্ৰজন্মক গোটেই পৃথিৱীত জিলিকাব লাগে। আজি এইখন চৰকাৰে বা ডক্টৰ বাণীকান্ত কাকতি যদি স্কুটি বিতৰণৰ ব্যৱস্থা আছিলে, সেই স্কুটি বিতৰণৰ ব্যৱস্থাটো নাইকিয়া কৰিব খুজিছে। তৰুণ গগৈ ডাঙৰীয়াৰ দিনত যিসকলে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছিলে লেপটপ দিছিলে, ছেকেণ্ড ডিভিজন পোৱাসকলে কম্পিউটাৰ দিছিলে, পোৱাসকলে টেবলেট দিছিলে। কিন্তু আজিকালি এইবিলাক ব্যৱস্থা কমি গৈছে। সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, মই অনুৰোধ কৰিছোঁ, এটা জাতি উজ্বলিবলৈ হ'লে, এটা জাতি আগবাঢ়িবলৈ হ'লে প্ৰথম দায়িত্ব হ'ব লাগে শিক্ষা। আমাক শিক্ষা নহ'লে আমাৰ উপায় নাই। ঘৰে ঘৰে হ'ব লাগে শিক্ষা, নহ'লে আমাৰ নাই ৰক্ষা। এনেকুৱা কথাও কোৱা আমি শুনিবলৈ পাইছোঁ। সেইকাৰণে আমি শিক্ষাৰ ক্ষেত্ৰখনত কোনো আপোচ কৰিব নালাগে। শিক্ষাৰ ক্ষেত্ৰখনক আমি আৰু কেনেকৈ আনিব পাৰি তাৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগে। এই দুআষাৰ ক'বলৈ দিয়াৰ কাৰণে মাননীয় অধ্যক্ষ মহোদয় আপোনাক ধন্যবাদ জনাই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। প্ৰকাশ দাস। অধ্যক্ষ মহোদয়, শিক্ষা বিভাগৰ বাজেট কৰ্তনৰ যি প্ৰস্তাৱ বিৰোধী আনিছে, সেই প্ৰস্তাৱ মই সম্পূৰ্ণ বিৰোধ কৰিছোঁ। আচলতে বিৰোধীয়ে উপলব্ধি কৰিব পৰা নাই যে এখন ৰাজ্য বা এটা জাতি কি ধৰণে আমি আগবাঢ়িব লাগিব। এখন ৰাজ্য বা এটা জাতি যদি আগবাঢ়িব লগা হয়, শিক্ষাই হ'ল মূল মেৰুদণ্ড। গতিকে যদি মেৰুদণ্ডডাল ঠিক কৰি লোৱা নহয়, তেতিয়াহ'লে আমাৰ জাতিটো কেনেকৈ আগুৱাই যাওঁ। আজি ৰাজ্যখনৰ শিক্ষা উন্নয়নৰ কথা বিৰোধীয়ে মুখত কয়, আনফালেদি বাজেট কৰ্তনৰ কথা কৈছে। পৰস্পৰ বিৰোধী
বক্তব্য ৰাখিছে। বিৰোধী বিধায়কসকলেও বিচাৰে নিজৰ সমাজটিৰ বিদ্যালয়সমূহৰ উন্নয়ন, শিক্ষকৰ সমস্যা সমাধান আৰু এটা সুন্দৰ আন্তঃগাঁথনি বিচাৰে, কিন্তু এই বাজেটৰ ওপৰত আকৌ চকু চহৰা এটা মন্তব্য। এই ধৰণৰ চিন্তা বিৰোধীৰ আজি নহয়। এইমাত্ৰ মোৰ আগৰ বক্তা বিৰোধী দলৰ ডক্টৰ জয়প্ৰকাশ দাস তেখেতে এই সময়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নাম উচ্চাৰণ কৰিছে, তৰুণ গগৈৰ নাম। তেখেতৰ দিনত শিক্ষাৰ বিভাগে কম্পিউটাৰ দিয়াৰ কথা কৈছে আৰু খুব ভাল কাম কৰা বুলি কৈছে। সেই সময়ত কংগ্ৰেছৰ যি শাসনকাল আছিল, শিক্ষক নিযুক্তিৰ নামতো এটা সম্পূৰ্ণভাৱে এটা সাংঘাতিক কেলেংকাৰী সৃষ্টি কৰিছিল। সেই সময়ত শিক্ষক নিযুক্তি বুলি